So 8টা বাজি গৈছে মই লাষ্ট সেশনত যিখিনি বস্তু কলো এইখিনি বস্তু বুজালো এটা সৰুকে স্মল ৰিকেপ এটা মই কৰি দিম তাৰপা আমি যাম অলপ লাইভ মাৰ্কেটত কিছুমান এক্সাম্পল চাবলৈ লাষ্ট যেটো সেশন আছিলে তাত যিখিনি কনসেপ্ট থুলমুলকে এক্সপ্লেইন কৰা হ'ল সেই কনসেপ্ট খিনি যি কিজনে অকমান ডাউট আছে বা যি কিজন অকমান বস্তুটো বুজি পোৱাত অকমান অসুবিধা পাইছে তেওঁলোকে চ্যাটটোত এবাৰ ৰিপ্লাই এটা কৰি দিবচোন কোন কিজন আছে যদি সেই ডাউট থকা কিজন বৰ্তমান প্ৰেজেন্ট নাই তেনেহলে ডাইৰেক্ট আমি লাইভ মাৰ্কেট এক্সাম্পলছ সৰ পৰাই আৰম্ভ কৰিম মোৰ সাউন্ডটো সবে শুনিছে ন ঠিক আছে আমি জয়েন কৰি স্টার্ট কৰিবলৈ লৈছো তো ট্ৰেডিং আৰু ইনভেস্টিং সবেই কৰিব বিচাৰে আৰু বৰ্তমান সময়ত বস্তুখিনি পপুলাৰো হৈছে মানুহৰ মাজত সবেই ট্ৰেডিং কৰিব বিচাৰে ইনভেস্টিং কৰিব বিচাৰে ইনভেস্টিং সবেই কৰিব নিবিচাৰে বাৰু ট্ৰেডিং বৰ্তমান সময়ত সবেই কৰিব বিচাৰিছে ট্ৰেডিংটো হৈছে ইনকাম জেনাৰেশ্যন ট্ৰেডিঙৰ পৰা আমি ইনকাম জেনাৰেট কৰিব পাৰো কিন্তু সেই ইনকাম খিনি আমি লং টাৰ্মত যদি বস্তুটো গ্ৰো কৰিবলৈ হয় তেনেহলে আমি অকমান ইনভেস্টিঙৰ ফালেও যাব লাগিব ট্ৰেডিঙৰ পৰা যিখিনি ইনকাম হ'ব বা যিখিনি প্ৰফিট হ'ব সেইখিনি যদি আমি ইনভেস্ট কৰিব পাৰো প্ৰপাৰ জেগাত তেতিয়াহে আমি এটা লং ভিউ লৈ বা লং টাৰ্মত আমি বস্তু এটা ৱেলথ ক্ৰিয়েট কৰিব পাৰিম নিজৰ ঠিক আছে সো ট্ৰেডিঙেই হওক বা ইনভেস্টিঙেই হওক ট্ৰেডিং ইনভেস্টিং কৰিবলৈ আমাক এটা প্লেটফৰ্ম লাগিব বা এখন মাৰ্কেট লাগিব সো ট্ৰেডিং এণ্ড ইনভেস্টিং কৰিবলৈ আমাক প্ৰথম কথা এখন মাৰ্কেট লাগিব আৰু মাৰ্কেট প্ৰতিখন কান্ট্ৰিৰে এখন ষ্টক মাৰ্কেট থাকে আৰু
গোটেই কাণ্ট্ৰিখিনি মিলাই এখন গ্ল'বেল মাৰ্কেট থাকে আৰু এখন কাণ্ট্ৰিৰ যিখন মাৰ্কেট হয় তাত অকল এখন কাণ্ট্ৰি মানুহখিনি থাকে আৰু এখন যিখন গ্ল'বেল মাৰ্কেট হয় সেই গ্ল'বেল মাৰ্কেটত গোটেই পৃথিৱীৰ মানুহ থাকে। সাপোজ আমি ইণ্ডিয়াৰ হয় সেইকাৰণে আমি ইণ্ডিয়ান মাৰ্কেটখন এজ এ এক্সাম্পল লৈছো। প্ৰতিখন মাৰ্কেটতে ট্ৰেডিং এণ্ড ইনভেষ্টিং কৰিবলৈ হ'লে তাত এক্সচেঞ্জ থাকে। যেনেকে আমাৰ ইণ্ডিয়ান মাৰ্কেটত নেশ্যনেল ষ্টক এক্সচেঞ্জ থাকে, বম্বে ষ্টক এক্সচেঞ্জ থাকে, তেনেকে গ্ল'বেল মাৰ্কেটত ফৰেন এক্সচেঞ্জ থাকে। ঠিক আছে, গ্ল'বেল মাৰ্কেটত ফৰেন এক্সচেঞ্জ থাকে। এই মাৰ্কেটখিনিত এক্সচেঞ্জৰ দ্বাৰা আমি ট্ৰেডিং আৰু ইনভেষ্টিং কৰিব পাৰোঁ। ইণ্ডিয়ান মাৰ্কেটত ট্ৰেডিং বা ইনভেষ্টিং কৰিবলৈ হ'লে আমি দুটা বস্তু পাম, এটা হৈছে ইণ্ডেক্স আৰু এটা হৈছে ষ্টকছ। ইণ্ডিয়ান মাৰ্কেটত ইণ্ডেক্সত পৰিব আপোনালোকৰ যেনেকে নিফটি 50 হৈ গ'ল, বেংক নিফটি হৈ গ'ল, ফিন নিফটি, চেনচেক্স, এইবোৰ এটা এটা ইনষ্ট্ৰুমেণ্ট য'ত মানুহে ট্ৰেড কৰিব পাৰে। ঠিক তেনেদৰে তাত ষ্টকছো থাকে, ষ্টকছতো মানুহে ট্ৰেড কৰিব পাৰে। ষ্টকছখিনি 4টা ভাগ থাকে ষ্টকছৰ। একদম যিটো চবতকে সৰু ভাগ হ'ল সেইটোক কয় পেনী ষ্টক, আৰু যিটো তাতকে অলপ ওপৰত থাকে সেইটো হৈ গ'ল স্মল কেপ, তাতকে অলপ ওপৰত থকাটো হৈ গ'ল মিড কেপ, আৰু একেবাৰে ওপৰত থকাটো হৈছে লাৰ্জ কেপ। ঠিক তেনেদৰে ফৰেন এক্সচেঞ্জতো থাকে ফৰেক্স বুলি কয়, য'ত দুটা কাৰেঞ্চিৰ মাজত ট্ৰেডিং হয়। এটা কাৰেঞ্চিৰ ভেলু আপ বা এটা কাৰেঞ্চিৰ ভেলু ডাউন হ'লে সেই কাৰেঞ্চিৰ পেয়াৰটোত যিটো মুভমেণ্ট ডাউন চাইড বা আপ চাইডত দেখা পোৱা যায়, যেনেকে ফৰেক্স মানে হৈ গ'ল আপোনালোকৰ দুটা কাৰেঞ্চিৰ মাজত ট্ৰেডিং হয়, তেনেকে কমডিটি থাকে। কমডিটি হৈ গ'ল আমাৰ যেনেকে গ'ল্ড, চিলভাৰ, অইল, সেইবোৰ হৈ গ'ল আমাৰ কমডিটি। সেই কমডিটিখিনিৰ ওপৰতো আমি ট্ৰেডিং কৰিব পাৰোঁ। কিন্তু সেই মাৰ্কেট লাগিলে কোনোবা এখন কাণ্ট্ৰি মাৰ্কেটেই হওক বা এখন গ্ল'বেল মাৰ্কেটেই হওক, আমি সেই কাণ্ট্ৰিখনৰ যিটো এক্সচেঞ্জ, যিটোৱে মাৰ্কেটত কিনা বেচাৰ গোটেই ৰেগুলেটৰী গোটেই বস্তুখিনি চায়, সেই মাৰ্কেটখনত আমি ডাইৰেক্ট অৰ্ডাৰ প্লেচ কৰিব নোৱাৰোঁ। সাপোজ আমি কিবা এটা বস্তু বা ষ্টক এটা বা ইণ্ডেক্স এটাৰ আমি যেনিবা কিনিব বিচাৰিছো বা বিকিব বিচাৰিছো, আমি ডাইৰেক্ট এক্সচেঞ্জক অৰ্ডাৰ প্লেচ কৰিব নোৱাৰোঁ। চ' আমি ব্ৰকাৰৰ থ্ৰুৱেদি আমাৰ অৰ্ডাৰটো প্লেচ কৰিবলগীয়া হয়। যেনেকে ইণ্ডিয়ান মাৰ্কেটত হৈ গ'ল, ইণ্ডিয়ান মাৰ্কেটৰ ব্ৰকাৰ আপোনালোকে নাম শুনিছে চাগে, জিৰ'ধা, গ্ৰ', ধন। তেনেকে ফৰেন এক্সচেঞ্জৰ যিখিনি ব্ৰকাৰ হৈ গ'ল, মই নিজে পাৰ্চনেলি এক্সেছত কৰোঁ, কিন্তু আৰু এটা ব্ৰকাৰ আছে ফিঅনিক্স এফএক্স বুলি। এই দুটা ব্ৰকাৰে মই বৰ্তমান সময়ত ট্ৰাষ্টেড ব্ৰকাৰ হিচাপে দেখিছোঁ। চ' মই সেইকাৰণে নামটো মেনশ্যন কৰি দিছিলোঁ। এই যিখিনি ব্ৰকাৰ থাকে, ব্ৰকাৰৰ ওচৰত আমি এটা ডিমেট একাউণ্ট খুলিব লাগিব। সেই ব্ৰকাৰ ইণ্ডিয়ান মাৰ্কেট কৰিলে ইণ্ডিয়ান মাৰ্কেটৰ ব্ৰকাৰৰ ওচৰত খুলিব লাগিব ডিমেট একাউণ্ট, বা ফৰেন এক্সচেঞ্জত সাপোজ ফৰেক্স বা কমডিটি যদি কৰিব বিচাৰো, তেতিয়া আমি ফৰেন ব্ৰকাৰৰ এক্সচেঞ্জ হৈ গ'ল, ফিঅনিক্স এফএক্স হৈ গ'ল, ইয়াত আমি ডিমেট একাউণ্ট আমাৰ খুলিব লাগিব। আৰু ডিমেট একাউণ্টটো আমি খুলি তাত আমাৰ পইচাটো ভৰাই যদি আমি ট্ৰেড কৰিব বিচাৰো, তাৰ কাৰণে মানে
নেশ্যনেল ষ্টক এক্সচেঞ্জ হৈ গ'ল বা গ্লোবেল মানে ফৰেন এক্সচেঞ্জ হৈ গ'ল, আমি অৰ্ডাৰখিনি এই ব্ৰকাৰখিনিৰ থ্ৰুৱেদি আমি অৰ্ডাৰখিনি প্লেচ কৰিম ব্ৰকাৰক, ব্ৰকাৰে আমাৰ অৰ্ডাৰখিনি প্লেচ কৰিব এক্সচেঞ্জত। তেনেকেই গোটেই কিনা আৰু বেচা গোটেই প্ৰচেছটো ব্ৰকাৰৰ থ্ৰুৱেদি আমি কৰিবলগীয়া হয়। তাৰপিছত ইণ্ডিয়ান মাৰ্কেট আৰু গ্লোবেল মাৰ্কেটৰ দুটা ডিফাৰেঞ্চ অলপ আছে। সেই ডিফাৰেঞ্চখিনি হ'ল যে ইণ্ডিয়ান মাৰ্কেটত আপুনি ষ্টকছত এইখিনি বস্তু নাপাব বাৰু, কিন্তু যদি আমি গ্লোবেল মাৰ্কেটত কৰিবলৈ যাওঁ, গ্লোবেল মাৰ্কেট আৰু ইণ্ডিয়ান মাৰ্কেটৰ মাজৰ ডিফাৰেঞ্চটো চাবলৈ গ'লে ইণ্ডিয়ান মাৰ্কেটত প্ৰিমিয়াম ডিকে দেখা যায়। ইণ্ডিয়ান মাৰ্কেটত কাৰণ অপশ্যনছ যিহেতু অপশ্যনছত প্ৰিমিয়াম ডিকে থাকে, অপশ্যনছত এক্সপাইৰী থাকে। কিন্তু গ্লোবেল মাৰ্কেটত না অপশ্যনছ মানে গ্লোবেল মাৰ্কেটৰ যিখিনি হেৰি হয় সেইখিনি অপশ্যনছৰ নিচিনা নহয়। গ্লোবেল মাৰ্কেটত প্ৰিমিয়াম ডিকে নাথাকে, গ্লোবেল মাৰ্কেটত এক্সপাইৰী নাথাকে। আৰু এখন আমাৰ ইণ্ডিয়ান মাৰ্কেটখন ৰাতিপুৱা 9:15 পৰা 3:30 বজালৈকে প্ৰায় 6.5 ঘণ্টা সময় খোলা থাকে। আৰু কিন্তু তাৰ তুলনাত চাবলৈ গ'লে যদি গ্লোবেল মাৰ্কেট হয়, সেই গ্লোবেল মাৰ্কেটখন প্ৰায় 23 ঘণ্টা দিনটোত খোলা থাকে, ৰাতি 2:30 বজাৰ পৰা 3:30 বজালৈকে। এই সময়কণত বস্তুটো বন্ধ হৈ যায়, মানে ভলিউম নাইকিয়া হৈ যায়, ধৰি লওক বস্তু অকমান থমকি ৰৈ যায় মানে। কিন্তু 3:30 বজাৰ পৰা আকৌ বস্তুখিনি ষ্টাৰ্ট হৈ যায়। সেই এটা ইণ্ডিয়ান মাৰ্কেটখন আপোনাৰ 6 ঘণ্টা চলে আৰু গ্লোবেল মাৰ্কেট চলে 24 ঘণ্টা বা 23 ঘণ্টা বুলি ধৰিব পাৰি। সেইকাৰণে ইণ্ডিয়ান মাৰ্কেটতকে গ্লোবেল মাৰ্কেটত অলপ ফ্লেক্সিবিলিটি আছে। টাইম ফ্লেক্সিবিলিটি প্লাছ না প্ৰিমিয়াম ডিকে, এক্সপাইৰী নাথাকে। তাৰ উপৰিও এই প্ৰিমিয়াম ডিকে বা এক্সপাইৰী নথকাৰ মেইন ৰিজনটো হৈছে যে যিখন আমাৰ ইণ্ডিয়ান মাৰ্কেট এখন কাণ্ট্ৰিৰ মাৰ্কেট, কিন্তু এখন গ্লোবেল মাৰ্কেট যেতিয়া থাকে এখন গোটেই গ্লোবটো মানে গোটেই পৃথিৱীৰ এখন মাৰ্কেট, য'ত গোটেই পৃথিৱীত যিমানখিনি দেশ আছে প্ৰতিখন দেশৰে পাৰ্টিচিপেশ্যন আছে গ্লোবেল মাৰ্কেটত। আৰু ইণ্ডিয়ান মাৰ্কেট বা যিকোনো এখন কাণ্ট্ৰিৰ মাৰ্কেটখন ডিপেণ্ড কৰিব গ্লোবেল মাৰ্কেটৰ ওপৰত। যিহেতু ইণ্ডিয়ান মাৰ্কেটখন হৈছে $6 ট্ৰিলিয়ন আৰু ফৰেক্স মাৰ্কেটখন হৈছে $2,400 ট্ৰিলিয়ন। সেইকাৰণে প্ৰিমিয়াম ডিকে দেখা যায় ইণ্ডিয়ান মাৰ্কেটত, কাৰণ পইচাটো সোমোৱাই লগালগ উলিয়াই দিয়া হয়, বা ওলোৱা সময়তো কম পইচা সোমায় বা কম পইচা ওলায়, এটা লিমিটেড পইচা থাকে। কিন্তু গ্লোবেল মাৰ্কেটৰ যিটো পইচা সেইটো বহুত এটা ডাঙৰ পইচা, আৰু ইয়াৰ পইচাৰ গোটেইখিনি পইচা লিকুইডেট নহয়, সেইকাৰণে ইয়াত প্ৰিমিয়াম ডিকে নাথাকে। এইখিনি বস্তুৱে মাৰ্কেটৰ হৈ গ'ল। তাৰ পৰা আমি যাম এতিয়া ট্ৰেডাৰ্ছলে। টাইপছ অফ ট্ৰেডাৰ্ছ মানে ট্ৰেডাৰ্ছ মেইনলি ক'বলৈ গ'লে ট্ৰেডাৰ্ছ দুটা টাইপৰে থাকে। এটা হ'ল ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ আৰু এটা হ'ল ৰিটেইল ট্ৰেডাৰ্ছ। ৰিটেইল ট্ৰেডাৰ্ছৰো কিছুমান ভাগ থাকে, কিন্তু ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছৰ তেনেকে ভাগ নাথাকে। ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ বুলি ক'বলৈ গ'লে হৈ গ'ল আপোনালোকৰ বেংকছখিনি হৈ গ'ল, যিখিনি হেডজ ফাণ্ডছ আছে সেইখিনি হৈ গ'ল, মিউচুৱেল ফাণ্ডছ আছে, বা যিখিনি ফাইনেন্সিয়েল ইনষ্টিটিউচন আছে সেইখিনি হৈ গ'ল ইনষ্টিটিউচনেল ট্ৰেডাৰ। কাৰণ তেওঁলোকৰ হাতত এটা বহুত ডাঙৰ ফাণ্ডৰ এলাৱেঞ্চ থাকে, যিটো তেওঁলোকে ইউজ কৰিব পাৰে। কিন্তু যিটো তেওঁলোকে ইউজ কৰি মাৰ্কেটৰ প্ৰাইজ এটাৰ মুভমেণ্ট কৰাব পাৰে, হয়তো ডাউন চাইড নহবা আপ চাইড। কিন্তু আমি হৈ গ'লো ৰিটেইল ট্ৰেডাৰ্ছ। ৰিটেইল ট্ৰেডাৰ্ছ খিনিৰ হাতত সেই পাৱাৰটো নাথাকে যে মাৰ্কেটৰ প্ৰাইজ এটা মুভ কৰিব পৰা, বা মাৰ্কেটৰ ডাউন চাইড গৈ থকা মাৰ্কেট এখন আপলৈ ঘূৰাই পঠিয়াব পৰা, বা আপত গৈ থকা মাৰ্কেট এখন ডাউনলৈ ঘূৰাই ফুৰিব পৰা কেপাচিটিটো আমাৰ ৰিটেইল ট্ৰেডাৰ্ছৰ নাথাকে। গতিকে আমাৰ যিখিনি ৰিটেইল ট্ৰেডাৰ্ছ, সেই ৰিটেইল ট্ৰেডাৰ্ছৰ ভিতৰত আহিব স্কেলপাৰ হৈ গ'ল, আপোনালোকে শুনিছে চাগে স্কেলপিং কৰে মানুহে। এটা মিড ট্ৰেডাৰ হৈ গ'ল। মিড ট্ৰেডাৰ যোনে
ধৰি লওক স্কেলপিঙো নহয়, সেইটো আচলতে পজিচনেলো নহয়, তাৰ মাজৰে যিটো টাইম ফ্ৰেম, সেই টাইম ফ্ৰেমটো ইউজ কৰি যিখিনিয়ে ট্ৰেড কৰে তেওঁলোক হৈ গ'ল মিড ট্ৰেডাৰ। তাৰপৰা অকণমান ওপৰলৈ আহিলে পাম আমি পজিচনেল ট্ৰেডাৰ। পজিচনেল ট্ৰেডাৰ সেইখিনি মানুহ যোনখিনি বস্তু এটা ধৰি লওক ষ্টক এটা বা ইণ্ডেক্স এটাৰ যিকোনো লট এটা কিনি বস্তুটো এটা টাইমৰ কাৰণে হোল্ড কৰে। মানে স্কেলপাৰ খিনিয়ে 1 মিনিট 2 মিনিট 3 মিনিটত এই সোমালে এই ওলালে, তাৰপৰা মিড ট্ৰেডাৰ খিনিয়ে 5 মিনিট ধৰি লওক বা 15 মিনিট হৈ গ'ল, সেইখিনি মিড ট্ৰেডাৰ। সিমানটো টাইম ফ্ৰেমত যিখিনিয়ে ট্ৰেড কৰে, আৰু 15 মিনিটৰ ওপৰত যিখিনিয়ে ট্ৰেড কৰে সেইখিনি হৈ গ'ল পজিচনেল ট্ৰেডাৰ। 15 মিনিটটো 1 ঘণ্টা ধৰি লওক, 30 মিনিট 1 ঘণ্টা। তাৰ ওপৰত যিখিনি আহিব ধৰি লওক 4 ঘণ্টা হৈ গ'ল, 1 ডে হৈ গ'ল বা 1 উইকো হোল্ড কৰে, সেইখিনি তেওঁলোক হৈছে চুইং ট্ৰেডাৰ। আৰু চুইং ট্ৰেডাৰ ওপৰত যিখিনি আছে সেইখিনি হয় ইনভেষ্টিং। ধৰি লওক কোনোবাই এটা লং টাৰ্ম বা লং প্ৰচেছত এটা লং টাৰ্মৰ বস্তু চাই তেওঁলোকে অকমান ডাঙৰ ফাণ্ড লৈ পেলাই, ধৰি লওক অকমান লং টাৰ্মত বস্তুটো ভাবি বা লং টাৰ্মত প্ৰফিটটো এক্সপেক্ট কৰি পেলাই যিখিনিয়ে ইনভেষ্ট কৰে বা ষ্টক কিনে তেওঁলোক হৈ গ'ল ইনভেষ্টৰ। চ' তাৰপৰা আহিলে ইনষ্টিটিউচনেল ট্ৰেডাৰ। এইখিনি কথা ক'লোৱে মই, বেংক, হেজ ফাণ্ড, মিউচুৱেল ফাণ্ড, ফাইনেন্সিয়েল ইনষ্টিটিউচন, হুএভাৰ যাৰ ওচৰত বহুত এটা ডাঙৰ ফাণ্ডৰ এক্সেছ আছে, যোনে মাৰ্কেটত প্ৰাইজ এটা মুভমেণ্ট কৰাব পাৰে বা প্ৰাইজ এটাৰ মোমেণ্টামটো ৰখাব পাৰে, তেওঁলোক হৈ গ'ল ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ। ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ খিনিয়ে হৈ গ'ল মাৰ্কেট মেকাৰ্ছ বুলি কয় তেওঁলোকক। যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ তেওঁলোকে হৈছে মাৰ্কেট মেকাৰ্ছ, যোনে প্ৰাইচটো মুভ কৰায়। ডাউনৰ পৰা আপলৈ গৈ থকা প্ৰাইজ এটা আপৰ পৰা ডাউনলৈ লৈ আহে, সেই প্ৰাইজৰ যিটো আপ বা ডাউনৰ যিটো মোমেণ্টাম সেইখিনি অকল ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছহে কৰাব পাৰে। চ' তাৰপিছত আহিব, কিন্তু এই ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছে হওক বা ৰিটেইল ট্ৰেডাৰ্ছে হওক, তেওঁলোকে মাৰ্কেটত পইচা এটা সোমোৱা বা পইচা এটা উলিওৱাৰ আগত প্ৰাইচটোৰ যিটো মোমেণ্ট সেইটোৰ ওপৰত বেছ কৰিয়ে তেওঁলোকে কিবা এটা বস্তু কিনে বা কিবা এটা বস্তু বিকে। চ' ট্ৰেডিং কৰিবলৈ হ'লে আমি চবতকে প্ৰথমে জানিব লাগিব প্ৰাইজ একশ্যন। চ' প্ৰাইজ একশ্যনৰো কিছুমান ভাগ থাকে। সেই ভাগখিনি হ'ল যে ধৰি লওক প্ৰাইজ একশ্যনৰ যিখিনি টেকনিকেল এনালাইচিছ হৈ গ'ল, চাৰ্ট পেটাৰ্নছ হৈ গ'ল বা ইণ্ডিকেটৰ্ছ হৈ গ'ল, এই গোটেইখিনি টেকনিকেল এনালাইচিছৰ এটা পাৰ্ট, যিটো প্ৰাইজ একশ্যন বুলি কোৱা হয়। আৰু ICT বা SNC এইখিনিও প্ৰাইজ একশ্যন কনচেপ্টে হয়। প্ৰাইচটো কেনেকৈ মুভ কৰে, কিয় মুভ কৰে বা ক'লৈকে মুভ কৰে, তাৰ গোটেই বস্তুখিনিৰ আমি ICT SNCত যিদৰে টেকনিকেল এনালাইচিছ ইউজ কৰি ট্ৰেডাৰখিনিয়ে ট্ৰেড কৰে, তেনেকে ICT SNC ইউজ কৰিও মানুহে বা ট্ৰেডাৰখিনিয়ে ট্ৰেড কৰে। কিন্তু ICT SNC কনচেপ্টটো ওলোৱা বহুত সময় নাই হোৱা। আগতে মানুহে ফাণ্ডামেণ্টেলছ ইউজ কৰি ট্ৰেড কৰিছিলে, তাৰপিছত মানুহে আহিলে টেকনিকেল এনালাইচিছ হ'লে। এতিয়া মানুহখিনি লাহে লাহে এতিয়া বহুত মানুহে গমেই নাপায় ICT কি হয়, SNC কি হয়, এনেকুৱা কিবা কনচেপ্ট থাকে বা তেনেকুৱা ধৰণৰ কথাবোৰ মানুহে গমেই নাপায়। আৰু এই যিখিনি টেকনিকেল এনালাইচিছ, চাৰ্ট পেটাৰ্ণ, এইখিনি ওপৰতে গোটেই মানুহখিনিয়ে ৰিলাই কৰি পেলাই ট্ৰেড কৰে বা হেৰি কৰে। কিন্তু লাহে লাহে কি হৈছে, যিমানেই মাৰ্কেটত মানুহৰ পাৰ্টিচিপেশ্যন দিনক দিনে বাঢ়িছে, সিমানেই মানুহখিনিয়ে টেকনিকেল এনালাইচিছ, চাৰ্ট পেটাৰ্ণ, কিবা ইণ্ডিকেটৰ, কিবা কিবি, সেই গোটেই বস্তুখিনি মানুহে শিকিবলৈ লৈছে। আৰু সেই মানুহৰ যিহেতু পাৰ্টিচিপেশ্যনটো বাঢ়ি গৈছে, আৰু মানুহখিনিয়ে কি কনচেপ্টটো ইউজ কৰি মাৰ্কেটত ট্ৰেড কৰে বা এই টেকনিকেল এনালাইচিছৰ যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি ইউজ কৰি মানুহে যেতিয়া ট্ৰেড কৰে,
সেই বস্তুখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ যিখিনি বা যিখিনি ডাঙৰ যাৰ ওচৰত ডাঙৰ পইচাৰ এক্সেছ সেই ইনষ্টিটিউচনেল ট্ৰেডাৰখিনিও গম পায় যে মেক্সিমাম আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ্ছখিনিয়ে প্ৰাইজ একশ্যনৰ টেকনিকেল এনালাইচিছ, চাৰ্ট পেটাৰ্ণ, ইণ্ডিকেটৰ এই বস্তুখিনিৰ ওপৰতে ডিপেণ্ড কৰি পেলাই মাৰ্কেটত ট্ৰেড লয়। চ' ইনষ্টিটিউচনেল ট্ৰেডাৰখিনিয়ে কি কৰে, এই কনচেপ্টখিনিকে ইউজ কৰে মানুহক ট্ৰেপ কৰিবলৈ। কাৰণ ইনষ্টিটিউচনেল ট্ৰেডাৰখিনিয়ে ৰিয়েলত আচলতে তেওঁলোকে এই কনচেপ্টটো ইউজ কৰে। ICT, SMC কনচেপ্টত বেংক বা ইনষ্টিটিউচনেল যিখিনি ট্ৰেডাৰ্ছ আছে তেওঁলোকে মাৰ্কেটত পইচা এটা সোমোৱাই বা মাৰ্কেটৰ পৰা পইচা এটা উলিয়ায়। কিন্তু আমাৰ যিখিনি ৰিটেইল ট্ৰেডাৰ বহুত 90 to 80% মানুহে ভালছে নাজানে ICT কি হয়, SMC কি হয়। চবে ছাপোৰ্ট, ৰেজিষ্টেঞ্চ, ট্ৰেণ্ড লাইন, কিবা আমুক কেণ্ডেলষ্টিক পেটাৰ্ণ, কিবা পেটাৰ্ণ সেই বস্তুখিনি ইউজ কৰিয়ে মানুহখিনিয়ে ট্ৰেড কৰি আছে। সেইকাৰণে ডাঙৰ যিখিনি ট্ৰেডাৰ আছে, যিখিনি বিগ মানি, সেই বিগ মানিয়েও মানুহখিনিক সেই টেকনিকেল এনালাইচিছৰ যিবোৰ পেটাৰ্ণ বা যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি ইউজ কৰিয়ে যিখিনি আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ্ছ তেওঁলোকক ট্ৰেপ কৰিবলৈ ট্ৰাই কৰে মানে। কিন্তু যেতিয়া এটা ৰিটেইল ট্ৰেডাৰ্ছে এই কনচেপ্টটো মাষ্টাৰ কৰি ল'ব পাৰিব, এই কনচেপ্টটো, কাৰণ এই যিটো কনচেপ্ট, এই কনচেপ্টটো এটা বস্তুৰ ওপৰত বেছ কৰি গোটেই কনচেপ্টটো বনোৱা হৈছিলে, বা এই গোটেই কনচেপ্টটো যিখিনি ডাটা বা গোটেই বস্তুখিনি লিকুইডিটিৰ ওপৰত চলে। এতিয়া লিকুইডিটি হ'ল মাৰ্কেটখনৰ এটা ইঞ্জিন থাকে। সেই আমাৰ যেনেকে বাইক বা আমাৰ গাড়ীৰ ইঞ্জিন থাকে ন, তেনেকে মাৰ্কেটৰো ইঞ্জিন থাকে। সেই মাৰ্কেটৰ যিটো ইঞ্জিন, আজি বাইক এখন চলাবলৈ আপোনাক তেল লাগিব। তেল ঢালি আপোনালোকে তেল বাইকত ভৰাই বা গাড়ীত ভৰোৱাৰ পিছতহে গাড়ীখন আপোনালোকৰ এটা জেগাৰ পৰা এটা জেগালৈ চলি যাব। সেই তেনেকেই মাৰ্কেটত যিখিনি বিগ প্লেয়াৰ্ছ আছে, তাহাঁতি প্ৰাইজ এটা তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ লৈ অহা লিকুইডিটি যেতিয়া ডাঙৰ প্লেয়াৰে দেখিব, সেই লিকুইডিটি থাকিব আৰু লিকুইডিটিত থকাৰ জেগাটোলৈকে মাৰ্কেটৰ প্ৰাইচটো ডাঙৰ প্লেয়াৰে লৈ যায়। কাৰণ মাৰ্কেটত সেই প্ৰাইচটো, যোনটো প্ৰাইচত লিকুইডিটি আছে, সেই প্ৰাইচটোলৈকে মাৰ্কেট যাবই মানে। ডাঙৰ প্লেয়াৰে সদায় লিকুইডিটিৰ ওপৰত কাম কৰে। লিকুইডিটিয়ে হৈছে মাৰ্কেটৰ ফুৱেল মানে। যিটো কনচেপ্ট মই আপোনালোকক কৈ আছো যে ICT, ইনাৰ চাৰ্কেল ট্ৰেডিং, SMC, এই গোটেই কনচেপ্টটো লিকুইডিটি বেছ কনচেপ্ট এটা। এই গোটেই কনচেপ্টটোত কেনেকে আমি বস্তুখিনি চাব লাগিব, কেনেকে বস্তুখিনি কৰিব লাগিব, আমাৰ মেইন প্ৰিন্সিপালটো হৈছে, এই গোটেই কনচেপ্টৰ মেইন প্ৰিন্সিপালটোৱে হৈছে লিকুইডিটি। লিকুইডিটি যদি নথকা হৈ যায় মাৰ্কেটত মোমেণ্টাম নাইকিয়া হৈ যাব। কাৰণ গোটেই মাৰ্কেটখন চলে লিকুইডিটিৰ ওপৰতে। চ' লিকুইডিটি এটা বহুত ডাঙৰ কনচেপ্ট, বহুত বেছিয়ে ডাঙৰ কনচেপ্ট। এইটো অকণমান সময় লাগিব, অলপমান মানুহখিনিয়ে বস্তুখিনি যেতিয়া ভালকে কনচেপ্টখিনি ল'ব নিজেই, তেতিয়া লাহে লাহে বস্তুখিনি বুজি পাব আৰু কনচেপ্টখিনি এপ্লাই কৰিব পাৰিব, বা লাইভ মাৰ্কেটত ইয়াৰ ৰিগাৰ্ডিং যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি দেখাব মানুহে। ঠিক আছে, তাৰপৰা হৈ গ'ল আমাৰ প্ৰপ ফাৰ্মছ। প্ৰপ ফাৰ্মছখিনি হৈ গ'ল এনেকুৱা কিছুমান ফাইনেন্সিয়েল ইনষ্টিটিউচন য'ত তেওঁলোকে কিছুমান ইভালুৱেশ্যন ফেজ থাকে তেওঁলোকৰ। সেই ইভালুৱেশ্যন ফেজখিনি যিখিনি ট্ৰেডাৰ্ছ আছে, স্পেচিয়েলিষ্ট, কাৰণ প্ৰপ ফাৰ্মখিনি বনিছেই ট্ৰেডাৰ্ছৰ কাৰণে। তেওঁলোক যিখিনি প্ৰপ ফাৰ্ম আছে, তেওঁলোকে স্কিলফুল ট্ৰেডাৰ্ছ, যাৰ সঁচাকৈ স্কিল আছে, তেওঁলোকক চিলেক্ট কৰে। চিলেক্ট কৰি পেলাই তেওঁলোকক ফাণ্ডছ প্ৰভাইড কৰে। আৰু সেই ফাণ্ডছৰ যিখিনি, ছাপ'জ আপোনালোকৰ কোনোবা এজনে ছাপ'জ প্ৰপ ফাৰ্মত ইভালুৱেশ্যন থাকে, 2 ফেজ ইভালুৱেশ্যন, 1 ফেজ ইভালুৱেশ্যন, 3 ফেজ ইভালুৱেশ্যন,
সেই ইভালুৱেশ্যন ফেজখিনি যদি আপোনালোকে তেওঁলোকৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে সেই গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি একো হেৰি নোপোৱাকে একো নিয়ম তেওঁলোকৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি নভঙাকে যদি আপোনালোকে নিজৰ স্কিলখিনি প্ৰুভ কৰিব পাৰে তেতিয়া বহুতখিনি প্ৰপ ফাৰ্মছ আছে যোনে আপোনালোকক ফাণ্ডছ দিব আৰু আপোনালোকে নিজৰ যদি স্কিল সেই প্ৰপ ফাৰ্মখিনিৰ আগত প্ৰুভ কৰিব পাৰে তেতিয়া আপোনালোকৰ মিনিমাম 70% প্ৰফিট স্প্লিট আপোনালোকে পাবই যিমানটো আপোনালোকে তেওঁলোকৰ ফাণ্ডছ ইউজ কৰি যিখিনি প্ৰফিট কৰিব বা যিখিনি হেৰি কৰিব তাৰ ওপৰত বেছ কৰি আপোনালোকৰ প্ৰফিট দিয়া হয় আৰু আপোনালোকে যদি নিজৰ স্কিলটো যদি আপগ্ৰেড কৰি লাহে লাহে বস্তুটো স্কেল কৰিব পাৰে তেওঁলোকে আপোনালোকৰ যিখিনি প্ৰথম অৱস্থাত যিখিনি ফাণ্ডছ দিব সেইখিনিও তেওঁলোকে স্কেল কৰি লাহে লাহে বঢ়াই যাব তেনেকুৱা কিছুমান প্ৰপ ফাৰ্ম ধৰি লওক হৈ গ'ল আপোনালোকৰ লাইভ ফাণ্ডিং হৈ গ'ল ফাণ্ডিং পিপছ তাৰপৰা দ্য ফাণ্ডেড ট্ৰেডাৰ্ছ 5% বুলিও এখন আছে প্ৰপ ফাৰ্ম এইখিনি প্ৰপ ফাৰ্ম মই জনাত অকণমান ভাল প্ৰপ ফাৰ্ম হিচাপে মই ভাবোঁ মেইনলি ফাণ্ডিং পিপছ আৰু 5% এইখিনি প্ৰপ ফাৰ্ম এইখিনিয়ে সেই প্ৰপ ফাৰ্মখিনি যোনখিনিয়ে স্কিলফুল ট্ৰেডাৰ্ছখিনিক ফাণ্ডছ প্ৰভাইড কৰিব কিন্তু আপোনালোকে তাৰ কাৰণে তেওঁলোকৰ ইভালুৱেশ্যন ফেজ ক্লিয়াৰ কৰিব পাৰিব লাগিব তাৰপৰা কোনখন জইন ঠিক আছে বস্তুখিনি যিখিনি মই বুজালো বুজি পাইছে নে নাই এবাৰ মেছেজ এটা কৰি জনাই দিবচোন ঠিক আছে এই কন্টেন্টখিনি ইমানখিনিতে আছিলে এতিয়া আমি যাম অকমান লাইভ মাৰ্কেটলৈ এইটো এটা মোৰ এছএল হিট হৈছিলে এই যিখিনি কনচেপ্ট হয় এই কনচেপ্টখিনি আপোনালোকে যিমানে প্ৰেক্টিচ কৰিব যিমানে আপোনালোকে ভালকে কনচেপ্টখিনি বুজিবলৈ ট্ৰাই কৰিব বা ল'বলৈ ট্ৰাই কৰিব কাৰণ এই যিখিনি কনচেপ্ট আছে এই গোটেই কনচেপ্টখিনি মানুহক দেখুৱাই দিলেও মানুহে নোৱাৰিব যদি তেওঁলোকৰ প্ৰেক্টিচ নাই মাৰ্কেটৰ মোমেণ্টামখিনি ধৰি লওক বা যিখিনি বস্তু আমি এই কনচেপ্টটোৰ ভিতৰত পঢ়িবলৈ পাম সেই কনচেপ্টখিনিৰ পাৰফেকশ্যন ট্ৰেডিংটো এটা প্ৰবেবিলিটিৰ বস্তুৱে কিন্তু ইয়াত পাৰফেকশ্যনৰো এটা অংশ থাকিব লাগিব কাৰণ পাৰফেকশ্যন নহ'লে আপোনাৰ প্ৰবেবিলিটিৰ হাই চাইডটো আপোনাৰ চাইডে তেতিয়াহে থাকিব যেতিয়া আপুনি নিজৰ ছেটআপ হ'ব নিজৰ যিখিনি হেৰি সেইখিনি যেতিয়া আপোনালোকে পাৰফেক্টলি গোটেই বস্তুটো এক্সিকিউট কৰিব পাৰিব তেতিয়াহে আপোনালোকৰ ছেটআপটো ছাকচেছফুল হ'ব ছাপ'জ ধৰি লওক মই কিছুমান থুলমূলকে কিছুমান সৰু সুৰা দুই এটা কনচেপ্ট গোটেই কোৰ্চটোত গোটেই বস্তুখিনি ABCDৰ পৰা কমপ্লিট আৰম্ভ কৰি এডভান্সলৈকে গোটেই কোৰ্চটোত গোটেই বস্তুখিনি এড কৰা হৈছে আৰু আপোনালোকে যেতিয়া বস্তুখিনি এপ্লাই কৰিব নতুনকে বস্তুখিনি শিকিব তেতিয়া আপোনালোকে নিজেই গম পাব কিন্তু তাৰ আগত মই কিছুমান সৰু সুৰা দুই এটা বস্তু মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম যিখিনি বস্তু চাই মই ট্ৰেড কৰোঁ বা যিখিনি বস্তু ICT SNC কনচেপ্টখিনিৰ ওপৰত বেছ কৰি যিখিনি বস্তু মই বনাইছোঁ বা মই যিখিনি বস্তু নিজে পঢ়ি লাইভ মাৰ্কেটত মই নিজে এক্সাম্পল লৈ নিজে প্ৰেক্টিচ কৰি নিজে যিখিনি বস্তু দেখিছোঁ সেই বস্তুখিনিয়ে মই আপোনালোকক অকণমান দেখুৱাবলৈ ট্ৰাই কৰিম আজি
কেণ্ডেলষ্টিক পেটাৰ্ণৰ কথা চাগে চবেই অলপ চলপকে যি হলেও যোনখিনিয়ে অলপমান ট্ৰেডিঙৰ লগত আগৰ পৰাই জড়িত হৈ আছে তেওঁলোকে চাগে কেণ্ডেলষ্টিক পেটাৰ্ণ, কেণ্ডেলষ্টিকৰ বডি, কেণ্ডেলষ্টিকৰ উইক সেইখিনিৰ কথা অলপ চলপ চাগে জানেই। তথাপিও মই এবাৰ কৈ দিছো বস্তুখিনি। এডাল কেণ্ডেলষ্টিক যেতিয়া থাকে, কেণ্ডেলষ্টিকৰ এই যিটো গ্ৰীণ কালাৰ বা ৰেড কালাৰ কমপ্লিটকে আছে দেখিছে নহয়, এইটো চাৰিচুকীয়া বক্সটো যে, এইটো হৈছে বডি কেণ্ডেলষ্টিকৰ। এইটো হৈছে কেণ্ডেলষ্টিকৰ বডি। আৰু এই তলফালে এনেকুৱা মাৰি নিচিনা লাঠি কেইডাল যে দেখিছে ন, দুইটা চাইডে আছে, কিছুমানত আছে ধৰি লওক ইয়াত নাই বা ইয়াত আছে তেনেকুৱা, সেইখিনি হৈছে উইক বুলি কয় সেইখিনি। কাৰণ মাৰ্কেটৰ যেতিয়া কেণ্ডেলষ্টিক এডাল মাৰ্কেটত বনে, মাৰ্কেটত এই যিখিনি গ্ৰীণ কালাৰ কেণ্ডেল দেখিছে সেইখিনি হৈছে বাইং কেণ্ডেল, আৰু যিখিনি ৰেড কালাৰ কেণ্ডেল দেখিছে সেইখিনি হৈছে চেলিং কেণ্ডেল। এইখিনি চেলিং কেণ্ডেল এইটো কাৰণে, কাৰণ এই কেণ্ডেলডাল য'ত অপেন হৈছে, চাপোজ এই পইণ্টটো অপেন হৈছে নহয়, অপেন হৈ যদি সি তললৈ আহে তেতিয়া এডাল ৰেড কেণ্ডেল বনিব, অপেন হৈ যদি সি ওপৰলৈ যায় তেতিয়া এডাল গ্ৰীণ কেণ্ডেল বনিব। আৰু এই উইক গিডালে এইটো বস্তু দেখুৱাই যে প্ৰাইচটো, এই কেণ্ডেলডালৰ যিটো প্ৰাইচ, সেই প্ৰাইচটো অপেন হৈ ক'ত গ'ল, ওপৰলৈ গ'ল নে তললৈ গ'ল। এই কেণ্ডেলডাল ইয়াত অপেন হৈছে, অপেন হৈ সি ল' লগালে, এই পইণ্টটোত সি ল' লগালে, ল' লগাই ঘূৰি গৈ ইয়াত আকৌ হাই লগালে, হাই লগাই আহি প্ৰাইচটো সি এডোখৰত ক্লজ কৰি দিলে। অপেন, ল', হাই আৰু ক্লজ। কেণ্ডেলডাল এইডোখৰত অপেন হ'ল, কেণ্ডেলডাল এইডোখৰত ল' লগালে, কেণ্ডেলডাল এইডোখৰত হাই লগালে, তাৰপৰা এইডোখৰত ক্লজ হৈ গ'ল। সেই তেনেকেই প্ৰতি এডাল এডাল কেণ্ডেল বনে, তেনেকেই মাৰ্কেটৰ প্ৰাইচটো কেণ্ডেলষ্টিকত মুভ হয়। আৰু এই কেণ্ডেলখিনি 1 মিনিটতো পাব, 5 মিনিটতো পাব, 15 মিনিটত পাব, 30 মিনিটত পাব, 1 ঘণ্টাত পাব, 2 ঘণ্টাত পাব, 4 ঘণ্টা, এদিন, এসপ্তাহ, দেখিছে নাই? 3 months, 6 months, 12 months, এবছৰলৈকে থাকে কেণ্ডেল। চ' ইয়াত মোৰ লিকুইডিটি যিখিনি ICT কনচেপ্ট মই নিজে শিকিলো, সেই তাৰে এটা চিনেৰিঅ মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। এইবোৰ যিবোৰ দেখিছে নহয়, এই ডাঙৰ ডাঙৰ উইক যিবোৰ, এইবোৰক ৰিজেকশ্যন ব্লক বুলি কোৱা হয়। স্মাৰ্ট মানি কনচেপ্ট বা ICTত আপোনালোকে পঢ়িবলৈ পাব, বহুতখিনি বস্তু থাকে, যেনেকে ব্লকছ হৈ গ'ল, তাৰপা এইডাল কেণ্ডেল আৰু এইডাল কেণ্ডেল, তাৰ মাজৰ যিটো গেপ, সেইটো ফেয়াৰ ভেলু গেপ হৈ গ'ল, তাৰপা অৰ্ডাৰ ব্লক হৈ গ'ল, ৰিজেকশ্যন ব্লক হৈ গ'ল, মিটিগেশ্যন ব্লক হৈ গ'ল, তেনেকে বহুতখিনি ব্লক থাকে, বহুতখিনি ফেয়াৰ ভেলু গেপ বা তেনেকুৱা গেপ থাকে প্ৰাইজৰ কেণ্ডেলৰ মাজত। সেই বস্তুখিনি, আৰু এটা প্ৰাইজে যেতিয়া ওপৰ বা তললৈ যায়, প্ৰাইচটো ডাইৰেক্ট ধৰি লওক, প্ৰাইচটো যেতিয়া প্ৰাইজ এটা ষ্টাৰ্ট হয় মাৰ্কেটত, প্ৰাইচটো ডাইৰেক্ট এনেকে খপককে ওপৰলৈ গুচি নাযায়। মানে প্ৰাইচটোৱে ওপৰলৈ যাওঁতেও এবাৰ ওপৰলৈ এবাৰ তললৈ আপ ডাউন কৰি যায়। মানে ধৰি লওক এনেকে ইয়ালৈ গ'ল, আকৌ ঘূৰি আহিলে ইয়ালৈ, আকৌ তাৰপৰা ইয়ালৈ গ'ল, আকৌ ঘূৰি আহিলে ইয়ালৈ, আকৌ তাৰপৰা ইয়ালৈ গ'ল, আকৌ ঘূৰি আহিলে ইয়ালৈ। এই যিটো প্ৰচেছ, এই প্ৰচেছটোত এই যিটো মই আপোনালোকক এনেকে ওপৰলে তললে এনেকে বনাই দেখালো, তাত এই কেণ্ডেলষ্টিক বনি ওপৰলে, ইয়াৰ পৰা ইয়ালৈ, এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ যেতিয়া প্ৰাইচটো যাব, ইয়াত কেইবাডালো কেণ্ডেল বনি ইয়ালৈকে যাব। আকৌ ওপৰৰ পৰা তললৈ যেতিয়া আহিব, কেণ্ডেলষ্টিক বনি বস্তুটো তললৈ আহিব। ঠিক আছে? চ' মই ইয়াত কিছুমান এতিয়া এইখিনি বস্তু যোনকেইজনে অকনমান এই বস্তুখিনি আগৰ পৰাই গম পাই আছে, তেওঁলোকৰ কাৰণে অকমান বস্তু ভাল হ'ব। কিন্তু যোন 2-এজন ধৰি লওক প্ৰথমবাৰ এই বস্তুখিনি দেখিছে ধৰি লওক, বা তেনেকুৱা, তেওঁলোকৰ কাৰণে বস্তুটো অকমান টাফ যেন লাগিব পাৰে, কিন্তু বস্তুটো টাফ নহয়। মই এই গোটেই মোৰ যিটো কোৰ্চ আছে, গোটেই কোৰ্চটো মই একদম বেচিকৰ পৰা বস্তুটো এডভান্সলৈকে নিয়ালৈকে
গোটেই কনচেপ্টখিনি একদম বেচিক কনচেপ্টৰ পৰা আৰম্ভ কৰি এডভান্স কনচেপ্টলৈকে গোটেই বস্তুখিনি এই কোৰ্চটোত মই কভাৰ কৰিছোঁ। যিহেতু মই ভাবোঁ যে এইটো এনেকুৱা এটা কনচেপ্ট যিটো ধৰি লওক 2 সপ্তাহ 3 সপ্তাহ বা এমাহত কমপ্লিট কৰিব পৰা কনচেপ্ট নহয়। সেইকাৰণে মই ডিউৰেশ্যনটো 3 মান্থছৰ দিছোঁ। মানে এই 3 মান্থছ যদি থৰলি যদি আপোনালোকে লগ দিয়ে, আপোনালোকৰ নিজৰ যদি ইচ্ছা আছে, আগ্ৰহ আছে, তেনেহ'লে নিশ্চয় আপোনালোকে শিকিব পাৰিব এইটো বস্তু। আৰু ইয়াত এই কনচেপ্টখিনি ইউজ কৰি আপোনালোকে মাৰ্কেটত গ্ৰ' বা ডেভেলপ, নিজৰ স্কিলখিনি ডেভেলপ কৰিব পাৰিব। ঠিক আছে? চ' মই অলপমান 2-এটা আপোনালোকক বস্তু দেখাই অকমান বস্তু বুজাবলৈ ট্ৰাই কৰিম। অলমষ্ট চব ক্লিক কৰিছে। ঠিক আছে? আৰু কওঁ, এই যিখিনি কনচেপ্ট ICT বা SMCৰ যিখিনি কনচেপ্ট হয়, এই কনচেপ্টখিনিত এটা বস্তু হয় যিটোক কয় টাইম ইজ ফ্ৰেক্টেল। টাইমটোক ফ্ৰেক্টেল বুলি কয়। ICT যিজনে বনাইছে, মাইকেল জে হাডলষ্টন তেওঁৰ নাম, তেওঁৰে হয় এই গোটেই কনচেপ্টখিনি যিখিনি মই আপোনালোকক শিকাব বিচাৰিছোঁ। সেই গোটেই কনচেপ্টখিনিৰ মেইন ফাউণ্ডাৰে হৈছে মাইকেল জে হাডলষ্টন। তেওঁ এই গোটেই কনচেপ্টখিনি বনাইছে। তেওঁ নিজে লাষ্ট 25 years ধৰি পেলাই এইখন মাৰ্কেটত আছে, আৰু এইখিনি বস্তু ইউজ কৰিয়ে তেওঁ বৰ্তমান সময়লৈকে মাৰ্কেটত নিজৰ গ্ৰোথটো বনাই ৰাখিব পাৰিছে। ঠিক আছে? মই এতিয়া যেনেকৈ আপোনালোকক বুজালো ICT, যেনেকৈ ক'লো ৰিজেকশ্যন ব্লক, এইটো এটা মুখৰ আগত চাব। এই উইকবোৰ দেখিছে নহয়? যিকেইডাল ডাঙৰ ডাঙৰ উইক দেখিব, সেই উইকবোৰে হৈছে এটা এটা ডিমাণ্ড, এটা এটা ছাপ্লাই। যেতিয়া ডিমাণ্ড সদায় তলত থাকে, ছাপ'জ মই আপোনালোকক দেখাই দিছোঁ, ছাপ'জ এই উইকডাল হৈছে ICTৰ মতে এই উইকডাল হৈছে এডাল ডিমাণ্ড। ঠিক আছে? ঠিক তেনেদৰে ওপৰ ফালে যিডাল এই ডাঙৰ উইক আছে, এই ডাঙৰ উইকডালো হৈছে এডাল ডিমাণ্ড। চৰি, ডাঙৰ উইকডাল ওপৰ ফালে যিহেতু আছে, এইটো হৈছে এটা ছাপ্লাই। এইটো হৈ গ'ল ছাপ্লাই, আৰু এইটো হৈছে ডিমাণ্ড। এই ছাপ্লাই আৰু ডিমাণ্ডৰ যিটো জোন, সেই জোনবোৰ এনেকুৱা এটা জোন য'ত যিটো জোনৰ পৰা ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছে বাইং বা চেলিং কৰে। যেতিয়া প্ৰাইচটো গৈ এই জোনটো পাবগে, সেই জোনটোৰ পৰা এটা চেলিং ষ্টাৰ্ট হ'ব তললে। ছাপ'জ ইয়াৰ পৰা এনেকে ধৰি লওক আপোনালোকৰ ছাপ'জ ইয়াৰ পৰা প্ৰাইচটো এনেকে আহি পেলাই যেতিয়াই ডিমাণ্ড পাব, সেই ডিমাণ্ডৰ পৰা প্ৰাইচটো আকৌ ওপৰৰ ফালে মুভ কৰিব। কাৰণ ডিমাণ্ডটো এনেকুৱা এটা বস্তু যাত ইয়াত বায়াৰ্ছ বহি থাকে। সেই বায়াৰ্ছ মেইনলি ইয়াত বহি থাকিব ইনষ্টিটিউচনেল লেভেলৰ বায়াৰ্ছখিনি। আৰু এই যিটো ছাপ্লাই জোন, ইয়াত মেইনলি বহি থাকিব ইনষ্টিটিউচনেল লেভেলৰ যিখিনি ট্ৰেডাৰ্ছ আছে, তেওঁলোক ইয়াতো বহুতখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ বহি থাকিব, ইয়াতো বহুতখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ বহি থাকিব। যেতিয়া প্ৰাইচটো এই জোনটোত ছাপ্লাই বা ডিমাণ্ড জোনত যেতিয়া বস্তুটো সোমাব, যেতিয়া বস্তুটো ডিমাণ্ড জোনত সোমাব, তেতিয়া আমি বাই কৰিব লাগিব, আৰু যেতিয়া বস্তুটো ছাপ্লাই জোনত সোমাব, তেতিয়া আমি চেল কৰিব লাগিব। কিন্তু সেই ডিমাণ্ড এণ্ড ছাপ্লাই জোনটোতো বহুতখিনি বস্তু আমি চাব লাগিব, বহুতখিনি কনচেপ্ট এপ্লাই কৰিব লাগিব। কাৰণ কিবা এটা বস্তু কিনিবলৈ বা কিবা এটা বস্তু বিকিবলৈ হ'লে আমাক এটা প্ৰপাৰ লজিক লাগিব।
প্ৰপাৰ লজিক এটা যদি আমাৰ ওচৰত নাথাকে, আমি কি হেৰিটোৰ মানে কিহৰ ভৰসাত বা কিহৰ বেচিছত আমি ট্ৰেড এটা ল'ম, কিবা এটা বস্তু বিকিম বা কিবা এটা বস্তু কিনিম, কিবা এটা বস্তু বিকিবলৈ বা কিবা এটা বস্তু কিনিবলৈ আমাক এটা প্ৰপাৰ লজিক লাগিব। যিহেতু আমি কিবা এটা বস্তু প্ৰফিট হ'ব বুলিয়ে আমি কিনো বা বিকো বা ট্ৰেডিং কৰিবলৈ হ'ল। ট্ৰেডিঙত আমাৰ মেইন মটিভটো প্ৰফিটে হয়, কিন্তু বস্তুটো আমি প্ৰফিটত চাব নালাগিব। কিন্তু সেই যিটো বস্তু লৈ আমি ইয়াত আহিছো, আমি ইয়াত এই বস্তুটো শিকিবলৈ আহিছো, তাৰ কাৰণে অলপ নিজাববীয়াকে অকমান কষ্টও কৰিব লাগিব। এই বস্তুখিনি ভালকে বুজি পাব লাগিব, এই বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিব লাগিব। কাৰণ এইটো এটা যিহেতু এটা নতুন কনচেপ্ট হয়, নতুন মানে কনচেপ্টটো ওলোৱাটো সময় হ'ল, কিন্তু মানুহৰ মাজত বৰ এটা জনপ্ৰিয়তাটো কনচেপ্টে পোৱা নাই। কাৰণ মেক্সিমাম মানুহে টেকনিকেল এনালাইচিছৰ পিছতে দৌৰি আছে। এই বস্তুটোক মানুহে পাত্তা দিয়া নাই। কিন্তু এই বস্তুটো চাব, মই আপোনালোকক কৈছো, নেক্সট 5 yearsত আপোনালোকে নিজে চাব, নেক্সট 5 yearsত এই কনচেপ্টটোৰ ভেলু কি হয়, এই কনচেপ্টটোৰ ক'ৰ পৰা আহি ক'ত থাকিবগে, সেই বস্তুটো আপোনালোকে নিজে চাব। মই জাষ্ট কৈছো আপোনালোকক, কাৰণ মই নিজে প্ৰথম অৱস্থাত যেতিয়া মই ট্ৰেডিং কৰিছিলো, মই নিজে টেকনিকেল এনালাইচিছ পঢ়িছিলো, টেকনিকেল এনালাইচিছৰ বস্তুখিনি মই চাইছিলো নিজে। কিন্তু যেতিয়াই মোৰ অলপ মাৰ্কেটত টাইম হ'ল, দেখিলো যে টেকনিকেল এনালাইচিছত যিখিনি বস্তু মই পঢ়িছো বা যিখিনি হেৰি কৰিছো, তাৰ একো প্ৰপাৰ লজিক নাই মোৰ ওচৰত। মই এনেই চাপোজ মোক কোনোবাই কৈ দিলে, এয়া বোলে W পেটাৰ্ণ বনিছে, W পেটাৰ্ণ, এয়া বোলে M পেটাৰ্ণ, এয়া বোলে বনিছে হেড এণ্ড শোল্ডাৰ, এয়া বোলে বনিছে কাপ এণ্ড হেণ্ডেল। সেই গোটেই কনচেপ্টখিনি মই যেতিয়া টেকনিকেল এনালাইচিছত পঢ়িলো, সেইখিনি কনচেপ্ট মই বহুত জেগাত দেখিছো কনচেপ্টখিনি বনিছে। সেই কনচেপ্টখিনি যিখিনি পঢ়িছিলো, সেইখিনি বনি পেলাই আমি যিটো টাৰ্গেট বা আমাৰ যিটো প্ৰফিটৰ টাৰ্গেট থাকে, সেইটোলৈকে বস্তুখিনি যোৱা আমি দেখো। কিন্তু এনেকুৱা পেটাৰ্ণ মাৰ্কেটত 10টা বনিব। আপোনালোকে কেনেকে গম পাব কোনটো কাম কৰিব, কোনটো কাম নকৰিব? সেই বস্তুখিনি আমি কেনেকে গম পাম? কিবা এটা যে বস্তু বনিছে, সেইটো যে প্ৰপাৰ হৈছে, সেই প্ৰপাৰ হৈছে বুলি ক'বলৈ আমাক এটা লজিক লাগিব, যে এই বস্তুটোৰ কাৰণে মই কৈছো যে বস্তুখিনি প্ৰপাৰ হৈছে। এই কনচেপ্টখিনিও কাম কৰিব যেতিয়া এই কনচেপ্টখিনিৰ লগতো আমি লিকুইডিটিটো এড কৰি দিব পাৰিম। মানে কাৰণ মই টেকনিকেল এনালাইচিছত বহুত কেইজন মানুহৰ ওচৰলৈ গলো, বহুত কেইজনৰ ওচৰত মই বস্তুখিনি শিকিলোগে। শিকি পেলাই মই লাষ্টত গম পালো যে যোনকেইজন মানুহে এই বস্তুখিনি দেখুৱাই আছে বা হেৰি কৰি আছে, তেওঁলোকৰ ওচৰত নিজৰ ওচৰতে একো প্ৰপাৰ এটা লজিক নাই। যে আজি এই হেড এণ্ড শোল্ডাৰ বুলিয়ে কওক বা ডাবুল টপ, ডাবুল বটম, এই গোটেই ছেটআপবোৰৰ এই ছেটআপটো যে বনিছে, এই ছেটআপটো এটা আমাক প্ৰপাৰ লজিক লাগিব, যে এই ছেটআপটো কাম কৰিব, যে এই ছেটআপটো ৱৰ্ক কৰিব, আমাক এটা প্ৰপাৰ লজিক লাগিব। সেই লজিকটো মই কোনোদিনে টেকনিকেল এনালাইচিছত বিচাৰিয়ে নাপালো। সেইকাৰণে মই আৰু নতুন জ্ঞান লবলৈ বিচাৰিলো, নতুন বস্তু শিকিবলৈ ট্ৰাই কৰিলো। শিকি থাকোতে এজেগাত মই এজন মানুহ লগ পালো, যিজন মানুহে মোৰ গোটেই ট্ৰেডিং হওক, ইনভেষ্টিং হওক বা ষ্টক মাৰ্কেট হওক, এই ট্ৰেডিং কৰা গোটেই যিটো মোৰ গোটেই ভিউটোৱে তেওঁ সলাই থৈ দিলে। ICT আৰু SMCৰ এই কনচেপ্টখিনি ইউজ কৰি তেওঁ মোক গোটেই মাৰ্কেটৰ ভিউটোৱে সলাই থৈ দিলে। চাপোজ মই এতিয়া টেকনিকেল এনালাইচিছত না আপুনি কিবা ব্লগছ পাব, না কিবা ফেয়াৰ ভেলু গেপ পাব, বা তেনেকুৱা ধৰণৰ যিখিনি টাৰ্মৰ বস্তু ICT SMCত আছে, সেই বস্তুখিনি আপোনালোকে টেকনিকেল এনালাইচিছত নাপাব। আৰু মই ডাঙৰ টাইম ফ্ৰেমত আপোনালোকক বস্তুটো এইটো কাৰণে দেখাব বিচাৰিছো যে এতিয়া মই আপোনালোকক বস্তুটো দেখুৱাই আছো ডাঙৰ টাইম ফ্ৰেমত।
1 day কিন্তু এই একেটা বস্তুকে যদি আপুনি প্ৰপাৰকে এপ্লাই কৰিব পাৰে যে টাইম ইজ ফ্ৰেক্টেল মানে টাইম ইজ ফ্ৰেক্টেল কাৰণ প্ৰতিটো আপুনি যদি চাই যে ডাঙৰ টাইম ফ্ৰেম এটাত ডাবল টপ বা ডাবল বটম কিবা এটা বনিছে নহয় সেই তেনেকুৱা বস্তু এটা আপুনি যদি ভালকে চাই সৰু টাইম ফ্ৰেম এটালৈ যদি গৈ চাই সেই একেটা সময়তে সৰু টাইম ফ্ৰেমটোতো সেই চিমিলাৰ তেনেকুৱা নিচিনাও কিবা এটা বনি আছে সেই বস্তুটোকে কয় টাইম ইজ ফ্ৰেক্টেল মানে যিটো বস্তু আপুনি এদিনৰ টাইম ফ্ৰেমত দেখিব সেইটো বস্তু আপুনি 15 মিনিটৰ টাইম ফ্ৰেমতো দেখিব সেইটো বস্তু আপুনি 1 মিনিটৰ টাইম ফ্ৰেমতো দেখিব কিন্তু সেই বস্তুটো ডাঙৰ টাইম ফ্ৰেম এটা বনাৰ পিছত যেতিয়া সেই বস্তুটো এটা সৰু টাইম ফ্ৰেমত বনিব তেতিয়াহে বস্তুটো ৰিয়েলত ৱৰ্ক কৰিব মানে সাপোজ মই এতিয়া আপোনালোকক যেনেকৈ ক'লো ৰিজেকশ্যন ব্লকৰ কথা সাপোজ এডাল ৰিজেকশ্যন ব্লক হয় এই ৰিজেকশ্যন ব্লকটো মই নিজে মানে অকমান বস্তুখিনি মিলাই মেলি যিখিনি কনচেপ্ট পালো তাৰপৰা আৰু এই যিখিনি ICT আৰু SMC কনচেপ্ট তাৰ লগত এটা বস্তু ইয়াত এড হ'ব সেইটো হৈছে ফিবোনাচি হয় ফিবোনাচিটো এনেকুৱা এটা টুল হয় ষ্টক মাৰ্কেটৰ যিটোৱে আমাক এটা ৰেঞ্জ দেখাব যে মাৰ্কেটে এইটো ৰেঞ্জৰ পৰা এইটো ৰেঞ্জলৈ যাব পাৰে বা এইটো ৰেঞ্জৰ পৰা এইটো ৰেঞ্জলৈ আহিব পাৰে বা এইটো ৰেঞ্জৰ পৰা এইটো ৰেঞ্জলৈ যাওঁতে মাৰ্কেটে কোনকেইটা জোনত ৰিট্ৰেচমেন্ট ল'ব কোনকেইটা জোনত মাৰ্কেট অলপ ৰ'ব সেই বস্তুখিনি আমি ফিবোনাচি লেভেল খিনি উলিয়াই দিলে আমি গম পাবলৈ পাম মানে তেনেকে ফিবোনাচি কেইবা প্ৰকাৰৰ থাকে কিন্তু মই মোৰ কনচেপ্ট খিনিৰ ওপৰত বেছ কৰি দুডাল মই ফিবোনাচি মই নিজৰ কাৰণে নিজে কাষ্টমাইজ কৰি লৈছো সেই ফিবোনাচি দুডাল মই আপোনালোকক এবাৰ দেখাব ট্ৰাই কৰিম চাব মই যিহেতু কৈছিলো এইটো এটা সাপ্লাই জোনৰ এডাল ৰিজেকশ্যন ব্লক ঠিক আছে এই ৰিজেকশ্যন ব্লকৰ টপৰ পৰা বটমলৈকে মই মাৰি দিলো এডাল ফিবোনাচি ঠিক আছে ফিবোনাচি ইয়াত 3টা জোন আছে মানে এইটো হৈছে প্ৰিমিয়াম এইটো হৈছে ইকুইলিব্ৰিয়াম আৰু এইটো হৈছে ডিসকাউন্ট 3টা জোন বেলেগ এই 3টা যেতিয়াই এডাল ৰিজেকশ্যন ব্লক বনিব সেই ৰিজেকশ্যন ব্লকডাল বনাৰো কাৰণ ৰিজেকশ্যন ব্লক এডালো ৰিজেকশ্যন ব্লক হ'ব এডালো হ'ব ধৰি লওক বা এডালো হ'ব এডালো হ'ব তাৰপৰা ধৰি লওক তেনেকে চাবলৈ গ'লে আপুনি ঢেৰ জেগাই ঢেৰ ৰিজেকশ্যন ব্লক য'তে ত'তে পাব কিন্তু কোনডাল ৰিজেকশ্যন ব্লক কাম কৰিব আৰু কোনডাল ৰিজেকশ্যন ব্লক কাম নকৰিব সেই বস্তুটো বিচাৰিবলৈ আমি ICT SMC কনচেপ্ট খিনি থৰলি ভালকে গোটেই অভাৰঅল বহুতখিনি কনচেপ্ট সোমাই আছে ICT SMC নামটোহে সৰু কিন্তু তাৰ ভিতৰত বহুতখিনি কনচেপ্ট সোমাই আছে বহুত ভাষ্ট কনচেপ্ট সোমাই আছে সেই কনচেপ্ট খিনি যদি আমি ক্লিয়াৰ কৰিব পাৰো আমি ডেফিনেটলি মাৰ্কেটত সাকসেসফুল হ'ব পাৰিম আমি ডেফিনেটলি মাৰ্কেটত এটা প্ৰফিটেবল ট্ৰেডাৰ বুলি নিজকে ক'ব পাৰিম আৰু মানুহে যেতিয়া সুধিব তেতিয়া মানুহক দেখুৱাইও দিব পাৰিম ঠিক আছে সো মই আপোনালোকক বস্তুটো এবাৰ দেখুৱাবলৈ ট্ৰাই কৰিম এডাল ৰিজেকশ্যন ব্লক বুলি মই কৈছিলো নহয় ICT SMC মতে এডাল ৰিজেকশ্যন ব্লকৰ যেতিয়াই বস্তুটো 50% লৈকে যাব তাৰ পৰা এটা আমি সাপোজ এডাল ৰিজেকশ্যন ব্লকৰ যিটো 50% হ'ব সেই 50% লৈকে যদি আহে তাৰ পৰা এটা ৰিভাৰ্সেল লিখিবলৈ পাম আৰু এডাল ইয়াৰ 50% লৈকে যেতিয়া প্ৰাইসটো যাব তেতিয়া এটা আমি ৰিভাৰ্সেল লিখিবলৈ পাম আৰু আমাৰ এনেকুৱা হ'ব বস্তুটো সাপোজ মই ইয়াৰ যেতিয়া আহিব প্ৰাইসটো মই ইয়াত লগাই থলো সেল পজিশনডাল সাপোজ এডাল ৰিজেকশ্যন ব্লক ন তাৰ 50% লৈ লৈছো এইটো আমাৰ টাৰ্গেট হ'ব আৰু এই ৰিজেকশ্যন ব্লকৰ যিটো 50% ওপৰ তাৰ যিটো 50% থাকিব ধৰি লওক এই ৰিজেকশ্যন ব্লকৰ 50%ৰ ইয়াত আৰু ইয়াৰ যিটো 50% থাকিব তাৰ মাজত আমাৰ SLটো থাকিব ঠিক আছে এতিয়া বস্তুটো এবাৰ মই আপোনালোকক দেখুৱাই দিবলৈ ট্ৰাই কৰিছো চাব দেই
এইটো চাওক আমাৰ টাৰ্গেট অলমোষ্ট ডানে আছে টাৰ্গেট চাওক আমাৰ টাৰ্গেট অলমোষ্ট ডান তো চাবলৈ গ'লে আপুনি মিনিমাম 1:5 দেখিছে নহয় 1:5 ট্ৰেড মিনিমাম আপুনি ইয়াত 1:5 1:4 মিনিমাম পাব মানে এই কনচেপ্টখিনি লৈ যদি আপুনি ট্ৰেড কৰিব বিচাৰে এই কনচেপ্টখিনি লৈ যদি আপুনি ট্ৰেড কৰিব বিচাৰে মিনিমাম এইটো বস্তু পাবই কিন্তু যিহেতু এইডাল এটা ৰিজেকশ্যন ব্লক দেখিছে নহয় এই ৰিজেকশ্যন ব্লকৰ 50%ৰ মাৰ্কেট ৰিভাৰ্চ কৰিছে তেনেকে কিন্তু এইডালো এডাল ৰিজেকশ্যন ব্লক এই ৰিজেকশ্যন ব্লকডালৰ 50%ক আকৌ মাৰ্কেট ৰিভাৰ্চ নকৰিলে তাৰ আৰতো বহুতখিনি কথা আছে ইয়াৰ আৰতো বহুতখিনি কনচেপ্ট আছে এই গোটেই কনচেপ্টখিনি যেতিয়া আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব এই গোটেই কনচেপ্টখিনি যেতিয়া আপোনালোকে থৰলি বস্তুটো ক্লিয়াৰ কৰি আপোনালোকে গোটেই বস্তুটো বুজিব পাৰিব তেতিয়া আপোনালোকে গোটেই বস্তুখিনি গম পাব আজি সাপোজ মই যেনিবা এই পইণ্টটোত এইটো যিহেতু এটা ওৱান ডে কেণ্ডেল আৰু ইয়াৰ যিখিনি কনচেপ্ট মই আপোনালোকক যিহেতু কৈছো টাইম ইজ ফ্ৰেক্টেল সো এই যিখিনি কনচেপ্ট এই কনচেপ্টখিনি ইউজ কৰি আপোনালোকে অকল ট্ৰেডিঙে নহয় এই কনচেপ্টখিনি আপোনালোকে ইনভেষ্টিঙতো ইউজ কৰিব পাৰিব কাৰণ যেতিয়াই আপোনালোকে ইনভেষ্টিং কৰিব বিচাৰিব তেতিয়া আপোনালোকে যিহেতু এটা ডাঙৰ টাইম ফ্ৰেম চুজ কৰিব আৰু এই কনচেপ্টখিনিৰ এটাই বস্তু ভাল যিহেতু মই আপোনালোকক কৈছো টাইম ইজ ফ্ৰেক্টেল আপোনালোকে 1 ডে নালাগে 1 মান্থৰ যিখন চাৰ্ট হ'ব সেই চাৰ্টখনতো এই একেগিটা কনচেপ্ট ইউজ কৰিয়ে আপোনালোকে ইনভেষ্টিঙো কৰিব পাৰিব ঠিক আছে আৰু এটা বস্তু আপোনালোকক দেখাও ডাঙৰ টাইম ফ্ৰেমটোৰ লগত মানুহ যিমানেই ডাঙৰ টাইম ফ্ৰেমৰ লগত ভাল হ'ব মানুহৰ সিমানেই নিজৰ ডাইৰেকশ্যনটো নিজৰ ভিউটো আপোনালোকৰ একুৰেট হ'ব মানুহখিনিয়ে কি কৰে আজি আপোনালোকে চাব যিমানখিনি মানুহে ট্ৰেডিং কৰে আপুনি কাৰো মুখত নুশুনে যে কোনোবাই উইকলি চাৰ্টখন চায় বা কোনোবাই মান্থলি চাৰ্টখন চায় যদি আমি মান্থলি চাৰ্টখনেই নাচাওঁ বা আমি উইকলি চাৰ্টখনেই নাচাওঁ আমি যদি এই মাহটো ষ্টাৰ্ট হওঁতে এই মাহটো মান্থলি চাৰ্টখন নাচাওঁ আমি কেনেকৈ গম পাম যে এই মাহটোৰ ডাইৰেকশ্যনটো কি হ'ব পাৰে আৰু আমি মান্থলি টাইম ফ্ৰেমটো যদি নাচাওঁ বা উইকলি টাইম ফ্ৰেমটো নাচাওঁ তেতিয়া আমি কেনেকৈ গম পাম যে এই উইকটোত আমাৰ কোনটো ডাইৰেকশ্যনত যাব পাৰে যেতিয়া মান্থলি ডাইৰেকশ্যনটো গম পাব তেতিয়া আপোনালোকে উইকলি ডাইৰেকশ্যন গম পাব যেতিয়া উইকলি ডাইৰেকশ্যন গম পাব তেতিয়া আপোনালোকে ডেইলি ডাইৰেকশ্যন গম পাব আৰু যেতিয়া ডেইলি ডাইৰেকশ্যন গম পাব লাহে 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 টাইম ফ্ৰেমটো চপাই আনি মান্থলি টাইম ফ্ৰেমৰ পৰা গোটেই ডাইৰেকশ্যনটো চাই আহি লাষ্টত 15 মিনিট বা 5 মিনিটত আপোনালোকৰ এন্ট্ৰি আপোনালোকৰ এক্সিট গোটেই বস্তুখিনি একদম ক্লিয়াৰকে ওলাই পৰিব মানে আপোনালোকে মোক নিজে ক'ব এই কনচেপ্টখিনি যদি আপোনালোকে ভালকে বুজি ল'ব পাৰে কাৰণ মই যিহেতু নিজে এটা টেকনিকেল এনালাইচিছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছো প্ৰথম মই বিগিনিং ইণ্ডিয়ান মাৰ্কেটতে কৰা মই ইণ্ডিয়ান মাৰ্কেটতো বহুতখিনি বস্তু কৰিলো বহুতখিনি বস্তু টেষ্ট কৰিলো বহুতখিনি বস্তু শিকিলো জানিলো লাষ্টত গৈ পেলাই শেষত মই নিজৰ কাৰণে যিখিনি বেষ্ট বা সুইটেবল বুলি ভাবিলো সেইখিনি বস্তু মই লৈ আছো সেইখিনি বস্তু মোৰ কাৰণে ৱৰ্ক কৰি আছে সেইখিনি বস্তু মোৰ কাৰণে বুলিয়ে নহয় সেইখিনি বস্তু সেই কনচেপ্টখিনি যোনে আৰ্ণ কৰিব পাৰিব সেই কনচেপ্টখিনি সেই নলেজখিনি যোনে গেইন কৰিব পাৰিব অবভিয়াছলি তেওঁলোকেও মোতকে কাৰণ মই জানো মোৰ দুজন খুব ভাল বন্ধু আছে যি দুজনৰ লগত মিলি পেলাই আমি এটা গ্ৰুপ বনাই নিজে একেলগে কৰোঁ তেওঁলোককো মই এই গোটেই বস্তুটো যেতিয়া শিকালো তেওঁলোকেও মোৰ লগৰ বন্ধুৱে মোতকেও বেছি ভালকে কৰি দিছে মানে তেওঁলোকক যেতিয়া মই গোটেই কনচেপ্টখিনি থৰলি একদম ফাষ্টকে একদম লাহে লাহে শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ মানে যিমানে লাহেকে যাব সিমানে বহুত দূৰলৈকে যাব পাৰিব যিমানে সোনকালে যাবলৈ ট্ৰাই কৰিব সিমানে উজুতি খাব মানে সো লাহেকে যাওক বস্তুখিনি ক্লিয়াৰ কৰি যাওক এইটো বস্তু ফিউচাৰ হয় মানে
মানুহখিনিয়ে বহুত মানুহে গম পোৱা নাই বা ইমান মানুহৰ নলেজ নাই বা তেনেকুৱা বুজাই দিবলৈও কোনো নাই। চ' কিন্তু অহা যিটো 5 বছৰ নেক্সট 2030 ট্ৰেডিং এণ্ড ইনভেষ্টিং এই যিটো এটা কেৰিয়াৰ হয় মানুহৰ, যিটো এটা প্ৰফেশ্যন হয়, সেই বস্তুটো এনেকুৱা এটা লেভেল পাই যাবগে কোনো ইমেজিনো কৰা নাই মানে। কাৰণ এইবোৰ এনেকুৱা এটা বস্তু, ধৰি লওক ষ্টক মাৰ্কেট হৈ গ'ল, ফৰেক্স মাৰ্কেট হৈ গ'ল বা যিকোনো মাৰ্কেট হৈ গ'ল, এই ফাইনেন্সিয়েল মাৰ্কেটছখিনি এনেকুৱা এটা বস্তু, এই ফাইনেন্সিয়েল মাৰ্কেটছখিনিৰ পৰাই গোটেই পৃথিৱীখনেই চলি আছে বুলি আপুনি ক'ব পাৰে মানে। কাৰণ এই ফাইনেন্সিয়েল মাৰ্কেটছখিনি তেতিয়াহে বন্ধ হ'ব যেতিয়া পৃথিৱী ধ্বংস হ'ব মানে। পৃথিৱী ধ্বংস হ'ব লাগিব, তেতিয়াহে ফাইনেন্সিয়েল মাৰ্কেট বন্ধ হ'ব। আৰু ধৰি লওক আজি বহুতখিনি মানুহে প্ৰাইভেট ছেক্টৰত চাকৰি কৰি আছে বা ধৰি লওক তেনেকুৱা ধৰণৰ। সেই প্ৰাইভেট ছেক্টৰত যিখিনি মানুহে চাকৰি কৰি আছে, তেওঁলোকৰ দৰমহা আদিৰ পৰা আৰম্ভ কৰি সেই গোটেই বস্তুবোৰ আহে মাৰ্কেটৰ পৰাই মানে। কাৰণ সেই কোম্পানী যদি মানে ধৰি লওক সেই কোম্পানীটোৰ মানে প্ৰতিটো কোম্পানী যিখিনি NSE BSE আণ্ডাৰত লিষ্টেড হৈ আছে, সেই কোম্পানীখিনিৰ ওপৰত ধৰি লওক ইয়াত বহুত কেইজন মানুহ এনেকুৱাও থাকিব পাৰে যোন কোনোবাই হয়তো জব কৰি আছে বা তেনেকুৱা ধৰণৰ। তেওঁলোকে যিটো কোম্পানীত জব কৰি আছে সেই কোম্পানীটোৰ ওপৰত মানুহে ট্ৰেডিঙো কৰিব পাৰে। সেই তেনেকুৱা ধৰণৰ কনচেপ্টখিনি বা বস্তুখিনি মানুহে ভালকে নাজানে। চ' মই এই গোটেই বস্তুখিনি আপোনালোকক ষ্টাৰ্ট কৰিব বিচাৰিছো। যোনখিনি মানুহৰ সঁচাকেই এই বস্তুটো শিকিবলৈ ইণ্টাৰেষ্ট আছে বা নিজে ভাবে যে এই বস্তুটো ৱৰ্ক কৰিব বুলি, এইটো ৱৰ্ক কৰি আছে। মই কৈছো, মই নিজে প্ৰুফ পাইছো। কাৰণ মই চাওক, এতিয়া 70% মানুহে টেকনিকেল এনালাইচিছৰ ওপৰত ৰিলাই কৰি আছে। মইতো কিবা এটা বস্তু পাব লাগিব ন, যিটো কাৰণে মই এইখিনি বস্তু পাৰ পৰা আঁতৰি পেলাই এইখিনি বস্তুলৈ গৈছো। এইখিনি বস্তু প্ৰাইজ একচনে হয়, কিন্তু ৰিটেইল ট্ৰেডাৰ কনচেপ্টখিনি হৈছে টেকনিকেল এনালাইচিছ। 80 to 90% ৰিটেইল ট্ৰেডাৰ্ছে টেকনিকেল এনালাইচিছে ইউজ কৰে। কিন্তু মানুহখিনিয়ে গম নাপায় যে প্ৰাইজ একচনৰ আৰু এটা পাৰ্টো আছে, যিটোক ICT SMC বুলি কয়। কাৰণ চব মানুহ টেকনিকেল এনালাইচিছৰ পিছতে দৌৰি আছে, কিন্তু যিখিনি বেংক বা যিখিনি ডাঙৰ ডাঙৰ ফাইনেন্সিয়েল ইনষ্টিটিউচন বা যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ, তেওঁলোকৰ প্ৰফিট তেতিয়াহে হ'ব যেতিয়া আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ্ছখিনিৰ ষ্টপ লছ হিট হ'ব। আৰু ৰিটেইল ট্ৰেডাৰ্ছখিনিৰ ষ্টপ লছ য'ত থাকিব, সেই পইণ্টটোত বা সেই প্ৰাইচটোতে লিকুইডিটি ফৰ্ম হ'ব। আৰু সেই লিকুইডিটিটো ল'বলৈ সদায় ডাঙৰ বা ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছে প্ৰাইচটো ঠেলি ওপৰলৈ বা তললৈ ঠেলি সেই লিকুইডিটি যোনটো জোনত বা যোনটো প্ৰাইজত লিকুইডিটিটো ফৰ্ম হ'ব, সেই পইণ্টটোলৈ বা সেই প্ৰাইচটোলৈকে ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছে প্ৰাইচটোক লৈ যাব মানে। কাৰণ যেতিয়া সেই প্ৰাইচটো যেতিয়া সেই লিকুইডিটি লেভেলটোলৈকে যাবগে, য'ত মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰে ষ্টপ লছ কৰি আছে, সেই জোনটোলৈকে যেতিয়া প্ৰাইচটো যাবগে, তেতিয়া মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰে ষ্টপ লছ হিট হ'ব। আৰু তেতিয়াহে ডাঙৰ ইনষ্টিটিউচনেল ট্ৰেডাৰ যিখিনি আছে তেওঁলোকৰ প্ৰফিট হ'ব মানে। চ' এতিয়া অলমষ্ট 1 ঘণ্টা হৈয়ে গ'ল। চ' সৰু সুৰাকে থুলমূলকে বস্তুখিনি বুজালো যিজন। চ' কাৰোবাৰ যদি কিবা ডাউট বা তেনেকুৱা ধৰণৰ কিবা আছে মোক এবাৰ সুধিব পাৰে। মই ভইচটো চবৰে অন কৰি দিছো। আচ্ছা অৰিন্দম, হয় কওক। তুমি ইণ্ডিয়ানো শিকাবা নে অকল ফৰেক্স? মই যিখিনি বস্তু আপোনালোকক শিকাম সেইখিনি আপোনালোকে পৃথিৱীত যিমান কেইখন মাৰ্কেট আছে চবতে এপ্লাই কৰিব পাৰিব।
আচ্ছা ইণ্ডিয়ান মাৰ্কেট বা গ্ল'বেল মাৰ্কেট বা ফৰেক্স মাৰ্কেট বা কমডিটি বুলি নহয়, মোৰ যিখিনি মানে মই পঢ়িছো বা যিখিনি মোৰ কনচেপ্ট আছে, সেই কনচেপ্টখিনি পিয়'ৰ লিকুইডিটি বেছ কনচেপ্ট মানে। কাৰণ যিকোনো এখন মাৰ্কেটতে, কাৰণ মাৰ্কেট চলে লিকুইডিটিৰ ওপৰত, য'ত মানুহৰ ষ্টপ লছ থাকিব মানে। লাগিলে ইণ্ডিয়ান মাৰ্কেটেই হওক, লাগিলে ফৰেক্স মাৰ্কেটেই হওক বা কমডিটিয়ে হওক, য'ত মানুহৰ যিকোনো এখন মাৰ্কেটত লিকুইডিটি যেতিয়া ফৰ্ম হ'ব, তাৰ কাৰণে মানুহৰ পাৰ্টিচিপেশ্যন লাগিবতো। মানুহ য'ত পাৰ্টিচিপেট কৰিব, য'ত মানুহে যেতিয়া ট্ৰেড পাৰ্টিচিপেট কৰিব, তাৰ কাৰণে মানুহে ট্ৰেড কৰিব। ট্ৰেড যেতিয়া মানুহে ট্ৰেড এটা ল'ব, মানুহেতো এছএল লগাব বা ষ্টপ লছ লগাব, বা ষ্টপ লছ যিখিনি কিছুমানে চবেইতো ষ্টপ লছ নলগাই ধৰি লওক, কিন্তু সেই যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ আছে তেওঁলোকে গম পায় যে কোনটো ডাইৰেকশ্যনত ঠেলি নিলে মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰ লছ হ'ব মানে। সেই ডাইৰেকশ্যনটোতে আমি আমাৰ টাৰ্গেট বিচাৰিব লাগিব। সেই বস্তু যিখিনি কনচেপ্ট আছে, গোটেই কনচেপ্টখিনি বুজিলে আপোনালোকে নিজেই বস্তুটো লাহে লাহে উইদিন 1.5 months আপোনালোকে বস্তুটো 50% বুজি পায়ে যাব মানে। 2 এটা ট্ৰেড নিজৰ কনচেপ্টত নিজে ধৰিব পাৰিব মানে। মই নিজৰ আজিলৈকে বনোৱা এই লিকুইডিটি কনচেপ্টত মই নিজে নিজৰ কাৰণে কিছুমান ছেটআপ 3টা বনাই থোৱা আছে। সেই ছেটআপ কেইটাও মই মোৰ কোৰ্চটোত দিম ষ্টুডেণ্টছখিনিক। আৰু ইয়াত এনেকুৱা নহয় যে আপোনালোকক যিটো মই ছেটআপ শিকাম সেই ছেটআপটোতে আপোনালোকে ট্ৰেড কৰিব লাগিব বা তেনেকুৱা নহয়। নিজৰ মানে আপোনালোকৰ নিজে যিটো আপোনালোকে বস্তু বুজি পাব, সেই বুজি পোৱা বস্তুটোৰ ওপৰত বেছ কৰি আপোনালোকে নিজেই নিজৰ এটা পাৰ্চনেল ছেটআপ বনাব পাৰিব, যিটো মাৰ্কেটত ৱৰ্ক কৰিবই মানে। কাৰণ মাৰ্কেট চলে লিকুইডিটিৰ ওপৰত মানে। হয়তো মানুহখিনিয়ে লিকুইডিটি কনচেপ্টখিনি বুজি পাব, আৰু নহবা মানে গোটেই মেক্সিমাম ৰিটেইলাৰখিনি লিকুইডিটিতে ফচি যায় মানে। লিকুইডিটি য'ত থাকিব তালে মাৰ্কেট যাবই। আৰু হয়তো আপোনালোকে লিকুইডিটি কনচেপ্টটোৰ কথা শিকক, নহবা নিজে লিকুইডিটি দিব নিজক। তেনেকুৱাই আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছিলে নেকি বাৰু? অৰিন্দম, একচুৱেলি ইয়াৰ কাৰণে পাৰ্টিকুলাৰলি তোমাৰ কমডিটি বেছি পাৰফেক্ট নে কেনেকুৱা হয়? তাৰমানে গোল্ডত বেছি পাৰফেক্টলি কাম কৰে নেকি? মানে ধৰি লওক, মই আপোনালোকক এটা কথাই ক'ম যে মাষ্টাৰ ইন ওৱান মানে। আপোনালোকে ইমান দিনে যিখিনি বস্তু শিকিব মেলিব, তাৰ লগতে যিখিনি মাৰ্কেট চাব, মাৰ্কেটত মানে ধৰি লওক আপোনালোকে 10টামান পেয়াৰ যদি চাই, প্ৰতিটো পেয়াৰে কিছুমান প্ৰিন্সিপাল থাকে, কিছুমান নিয়ম থাকে, কিছুমান ৰিয়েকশ্যন কৰাৰ ফৰ্ম থাকে মানে তেওঁলোকৰ প্ৰতিটো পেয়াৰে। সেই বস্তুখিনি আপোনালোকে জানিব লাগিব। আজি গল্ডৰ ৰিয়েকশ্যন কেনেকুৱা হয়, ফৰেক্স পেয়াৰখিনি যিখিনি থাকে, সেই ফৰেক্স পেয়াৰখিনি ৰিভাৰ্চেলৰ কাৰণে জনাজাত মানে, ৰিভাৰ্চেল মানে। কিন্তু গল্ড বা কমডিটি এই যিখিনি মাৰ্কেট, তাত মানে মাৰ্কেটখিনি ওৱান চাইডেড মানে। ধৰি লওক ফৰেক্সত কেনেকুৱা হয়, ফৰেক্সত যেনিবা মাৰ্কেট এখনে কোনোবা এটা ডাইৰেকশ্যনৰ ৰিভাৰ্চেল দিছে নহয়, চাপ'জ ট্ৰেণ্ডিং দিছে নহয়, কোনোবা এটা ডাইৰেকশ্যনত বস্তুটো ৰিভাৰ্চেল হ'ব মানে কোনোবা এটা পইণ্টত। কিন্তু গল্ড বা কমডিটি যিখিনি পেয়াৰ্ছ আছে, সেই পেয়াৰ্ছখিনি এনেকুৱা হয়, আপুনি সেইখিনি পেয়াৰ্ছত হয়তো ৰিভাৰ্চেল পাবও পাৰে, নহবা ৰিভাৰ্চেল নাপায়, এটা ডাইৰেকশ্যনতে মাৰ্কেট বহুত দূৰ গৈও থাকিব পাৰে। তেনেকুৱা ধৰণৰ মানে। প্ৰতিটো পেয়াৰৰে কিছুমান প্ৰিন্সিপাল থাকে। আপুনি নিজৰ কাৰণে ধৰি লওক, আপুনি কমডিটিৰ পৰা এটা পেয়াৰ চুজ কৰক নিজৰ কাৰণে, ফৰেক্সৰ পৰা এটা পেয়াৰ চুজ কৰক, আৰু সেই পেয়াৰকেইটাক এই কনচেপ্টখিনিৰ লগতে মাষ্টাৰ কৰি পেলাওক, যাতে সেই পেয়াৰটো মানে ধৰি লওক আপোনাতকে ভালকে কোনেও নোৱাৰে মানে। সেই পেয়াৰটো আপোনাৰ সমান কোনেও নাই চোৱা মানে। কিন্তু আজি আপুনি যদি AUD USD চাই, JPY USD চাই, বা USD JPY বা GBP USD চাই, গোটেইখিনি পেয়াৰত বেলেগ বেলেগ কাৰেঞ্চি লাগি থাকে। চব প্ৰতিটো পেয়াৰৰে এটা বেলেগ বেলেগ ৰিয়েকশ্যন থাকে। সেই ৰিয়েকশ্যন খিনিয়ে হৈছে সেই পেয়াৰটোৰ প্ৰিন্সিপাল মানে। সেই প্ৰতিটো পেয়াৰৰ যিটো প্ৰিন্সিপাল থাকিব, সেই প্ৰিন্সিপালটোৰ লগতে ধৰি লওক গোটেই আপুনি এই যিখিনি কনচেপ্ট মই ইয়াত শিকাম, সেই গোটেই কনচেপ্টখিনি যেতিয়া সেই পেয়াৰটোৰ প্ৰিন্সিপালছখিনিৰ লগত মেটচ কৰি আপুনি বস্তু এটা বিচাৰিব, তেতিয়া আপুনি ডাইৰেকশ্যনটো
ক্লিয়াৰকে ধৰিব পাৰিব মানে যে মানুহখিনিক মেনুপুলেট কৰিছে যদিও আল্টিমেট প্ৰাইচটো কোনটো ডাইৰেকশ্যনত যাব বিচাৰিছে মানে সেই বস্তুটো আপুনি আগে ভাগে উলিয়াই দিব পাৰিব আপুনি ধৰি লওক নিজৰ মানে ধৰি লওক আপোনাৰ মান্থলি পা যেতিয়া মানে এটা ডাঙৰ টাইম ফ্ৰেমৰ পৰা বস্তুটো চাই আহিব আৰু ইয়াত যিখিনি মই আপোনালোকক কনচেপ্ট দেখাম বা পঢ়াম সেই কনচেপ্টখিনি যেতিয়া সেই ডাঙৰ টাইম ফ্ৰেমৰ লগত মিলাব আৰু যোনটো পেয়াৰ চাইছে সেই পেয়াৰটো যিটো প্ৰিন্সিপাল মানে সেই প্ৰিন্সিপালটোৰ লগত মিলাই পেলাই যেতিয়া সেই কনচেপ্টখিনি ইউজ কৰিব মই আপোনাক গেৰাণ্টি দিছোঁ 100% ৱৰ্ক কৰিব কাৰণ কিন্তু এইডোখৰত আপোনালোকে এটাই বস্তু কৰিব লাগিব সেইটো হৈছে প্ৰেক্টিচ মানে যিমানেই আপুনি নিজৰ কনচেপ্টখিনি নিজৰ ছেটআপৰ লগত প্ৰেক্টিচ কৰিব সিমানে আপোনাৰ একুৰেচি বাঢ়িব আজি এইখিনি কনচেপ্টত হয়তো কোনোবা এজনে 50% একুৰেচি পাব পাৰে কোনোবা এজনে একেটা ছেটআপতে 60% একুৰেচি পাব পাৰে সেই বস্তুটো আপোনালোকৰ ডিপেণ্ড কৰিব আপোনালোকৰ প্ৰেক্টিচ আৰু আপোনালোকে কিমান ভালকে নিজৰ ছেটআপটো এক্সিকিউট কৰিব পাৰে মানে এই বস্তুটোৰ ওপৰতে ডিপেণ্ড কৰিব মানে বস্তুখিনি এনে তোমাৰ যদি সাপোজ মই এটা পেয়াৰছত তাৰমানে ছেটআপ এটা বনাইছো হা আৰু সেম ছেটআপ যদি মোৰ কলিগেও বনাই আছে সো সেইটো সেম হ'ব পাৰে না ছেটআপটো নে বেলেগো হ'ব পাৰে অবভিয়াছলি সেম হ'ব পাৰে কিন্তু এইটো মানে ধৰি লওক আপোনালোকে যিখিনি কনচেপ্ট বুজাম মই সেই কনচেপ্টখিনি বহুত কম মানুহে জানে মানে বহুত কম মানুহে জানে কাৰণ লিকুইডিটিৰ কথা মানুহে নাজানে লিকুইডিটি কি হয় লিকুইডিটি কেনেকে ৱৰ্ক কৰে কেনেকে ডাঙৰ যিখিনি বিগ মানি আছে যিখিনি মাৰ্কেট মেকাৰ্ছ আছে তেওঁলোকে কেনেকে এই কনচেপ্টখিনি ইউজ কৰে সেই তেওঁলোকে মানে ধৰি লওক আজি টেকনিকেল এনালাইচিছৰ মতে যিখিনি মাৰ্কেট মেকাৰ্ছ বা ডাঙৰ প্লেয়াৰ্ছ আছে সেই ডাঙৰ প্লেয়াৰ্ছখিনিয়ে যেতিয়া এই স্মাৰ্ট মানি কনচেপ্ট ধৰি লওক টেকনিকেল এনালাইচিছৰ মতে যিখিনি আমি ফুটপ্ৰিণ্ট দেখা পাওঁ সেই ডাঙৰ প্লেয়াৰ্ছখিনি ফুটপ্ৰিণ্টখিনি আমি স্মাৰ্ট মানি বা ICT যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি ইউজ কৰিলে আমি তেওঁলোকৰ ফুটপ্ৰিণ্টটোতো দেখা পামেই তেওঁলোকৰ মানে অলমষ্ট নেক্সট যিটো তেওঁলোকৰ ষ্টেপ হ'ব সেই ষ্টেপটো গম পাই যাম মানে কাৰণ কেলে গম পাই যাম আমি পঢ়িম লিকুইডিটিৰ কথা আমি যদি গম পাওঁ কোনটো চাইডে লিকুইডিটি আছে আমি সেই ডাঙৰ ইনষ্টিটিউচনেল প্লেয়াৰখিনিৰ মুভখিনি আমি আগে ভাগে ধৰি ল'ব পাৰিম মানে কাৰণ সেই ডাঙৰ প্লেয়াৰ যিখিনি আছে তেওঁলোকে লিকুইডিটি ল'বলৈহে যাব মানে লাগিলে ওপৰলৈ যাওক বা তললৈ যাওক মানে সেই তেওঁলোকে সদায় লিকুইডিটি বিচাৰে তেওঁলোকে যেতিয়া লিকুইডিটি পাব তেতিয়াহে তেওঁলোকৰ প্ৰফিট হ'ব মানে আৰু তেতিয়াহে মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰ লছ হ'ব মানে বস্তুটো তেনেকুৱা ইয়াত মানে সেশন টাইমিং বুলি কথা নাই আৰু ন কোনো সেশন আছে ধৰি লওক আপোনালোকৰ ইয়াত ভাগকে মানে ফৰেক্সে হওক বা কমোডিটি হওক এছিয়ান হৈ গ'ল টকিঅ' হৈ গ'ল লণ্ডন হৈ গ'ল তাৰপা নিউয়ৰ্ক সেশন হৈ গ'ল নিউয়ৰ্ক সেশনৰ পিছত লণ্ডন ক্লোজ বুলিও এটা সেশন ষ্টাৰ্ট হয় লণ্ডন ক্লোজ বুলি সেই তেনেকুৱা সেই সেশনৰ লগত যেতিয়া আপুনি লিকুইডিটি কনচেপ্টখিনি মেটচ কৰিব আপোনাৰ একুৰেচি চাব আপুনি মোক নিজে ক'ব এবাৰ খালি গোটেই বস্তুখিনি যেতিয়া কনচেপ্টখিনি থৰলি আপোনালোকে গোটেই কনচেপ্টখিনি মানে A to Z মানে বুজি পাই যাব আপোনালোকক মই ABCD শিকাই দিম আপোনালোকক মই গ্ৰামাৰ শিকাই দিম আপোনালোকক এখন মই এছে লিখিও দেখুৱাই দিম কিন্তু আপোনালোকে নিজৰ এছেখন আপোনালোকে নিজে লিখিব লাগিব মই আপোনালোকক দেখুৱাইহে দিম তেনেকুৱা মানে বস্তুটো আৰু বেলেগ কাবাৰ কিবা আপোনাৰ আৰু কিবা আছিলে নেকি নাই আৰু একো নাই মই এইকেইটাই সুধিছো আনি সাপোজ মোৰ যদি মই কথা এটা সুধিছো সাপোজ মই যদি সাপোজ দিনত বিজি আছো হা সাপোজ বোলে নিউয়ৰ্ক সেশনটো মোৰ কাৰণে ভাল সো তেনেকুৱা হলে সেই সেশন মানে ধৰি লওক মাৰ্কেটৰ যিখিনি মানে মোমেন্টাম সেই মোমেন্টাম খিনিৰো এটা মানে ধৰি লওক তাহাঁতৰ এটা কেৰেক্টাৰিষ্টিক এটা প্ৰিন্সিপাল আছে এটা লাইন আপত বস্তুটো ফলো হয় মানে সাপোজ আপোনালোকে শুনিছে চাগে AMD কথা শুনিছে নে পাৱাৰ অফ 3 একুমুলেশ্যন মেনুপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন নাই শুনা এইবোৰ এই গোটেই বস্তুখিনি এটা মানে ধৰি লওক ICT SMC কনচেপ্ট হয় যে যেতিয়া এটা ৰিটেইল ট্ৰেডাৰ্ছ খিনিৰ মানে
মাৰ্কেটত পাৰ্টিচিপেশ্যনটো আহে তেতিয়া মানে তাৰ আগে আগে ধৰি লওক মাৰ্কেটত বিগ প্লেয়াৰ্স খিনি এটা কনসলিডেশনৰ মানে বস্তুটো এটা কনসলিডেশন প্ৰাইজত এটা কনসলিডেশন বনায় সেই কনসলিডেশনটো বনাই এটা ডাইৰেকশ্যনত ব্ৰেকআউট দিয়ে আৰু সেই ডাইৰেকশ্যনটো যেতিয়া ব্ৰেকআউট দিয়ে এই ব্ৰেকআউট দিয়াৰ লগে লগে যিখিনি নতুন ট্ৰেডাৰ্ছ আছে বা যিখিনি মানুহে এই কনসেপ্টবোৰ ভালকে নাজানে তেওঁলোকে সেই ব্ৰেকআউটত এন্ট্ৰি কৰে আৰু এন্ট্ৰি কৰাৰ লগে লগে গোটেই মানুহখিনি এসএল সাপোজ কনসলিডেশন এটা আছে যেনিবা প্ৰাইসটা তাৰপৰা প্ৰাইসটো যেনিবা ওপৰৰ সাইডে ব্ৰেকআউট দিছে সেই যেতিয়া ওপৰৰ সাইডে ব্ৰেকআউট দিয়ে তেতিয়া ম্যাক্সিমাম ৰিটেইল ট্ৰেডাৰ মানে যোনখিনি এই কনসেপ্টখিনি কথা ভালকে নাজানে মানে তেওঁলোকে এন্ট্ৰি কৰে মানে সেই এন্ট্ৰি কৰি পেলাই এটা অলপ দূৰ মান প্ৰাইসটো গুচি যায় সেই গুচি যোৱাৰ লগে লগে যিমানে প্ৰাইসটো গৈ থাকিব মানুহখিনি সোমাই গৈ থাকিব আৰু মানুহখিনি যেতিয়া সোমাই গৈ থাকিব মানুহখিনিৰ ষ্টপ লছটো সেলিং সাইডে থাকিব মানে আৰু সেই যত মানুহখিনি ষ্টপ লছটো থাকিব হেতু সাইডে লিকুইডিটি ফৰ্ম হৈ যাব আৰু যেটো ব্ৰেকআউটত ডাইৰেকশন দিছিলে সেই ডাইৰেকশনটোত মানুহখিনিক মেনিপুলেট কৰি তাৰ এগেইনষ্টত ডাইৰেকশনটো দি থৈ দিব মানে ট্ৰেপ মানে হেতু এটা স্মাৰ্ট মানি ট্ৰেপ বুলি আপোনাক এই কোৰ্সটো মই গুটেটো বেলেগকে মানে বনাইছো তাৰ ভিতৰত সব সোমাই থোৱা আছে মানে স্মাৰ্ট মানি ট্ৰেপ হৈ গল আপোনাৰ স্মাৰ্ট মানি ডাইভাৰজেন্স হৈ গল তেনেকে বহুতখিনি কনসেপ্ট আছে মানে ইয়াত সোমাই পেলাই সেই তেনেকুৱা মানে বস্তুটো আৰু ধৰি লওক সেই যেতিয়া মানুহখিনিয়ে বস্তুখিনিত মানে যেতিয়া এন্ট্ৰি কৰে মানুহখিনি ষ্টপ লছটো ম্যাক্সিমাম মানুহৰ ষ্টপ লছ যত থাকিব তাত মানে লিকুইডিটি ফৰ্ম হৈ যায় আৰু লিকুইডিটি খিনি লবলে ডাঙৰ ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছ খিনিয়ে মানে প্ৰাইসটো ঠেলি সেই লিকুইডিটি লেভেলটো লৈকে লৈ যায় মানে আৰু সেই বস্তুখিনি যদি আমি এই কনসেপ্ট খিনি পঢ়ো তেতিয়া আমি আগে ভাগে গম পাই যাম যে ম্যাক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰ ষ্টপ লছ কোনটো জায়গাত আছে আৰু সেই জায়গাটো আমাৰ টাৰ্গেট হ'ব মানে আমাৰ এন্ড যেতিয়া ম্যাক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছে বাইং কৰিব আমি অলপ ধৈৰ্য ধৰি কোনোবা এটা আমাৰ কনসেপ্টৰ মতে মিলা এটা পইণ্টত এটা প্ৰাইজৰ পৰা যেতিয়া ম্যাক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছে বাইং কৰিব আমি সেলিং কৰিম কাৰণ আমি যেতিয়া সেলিংত সোমাই যাম আমি সেলিংত সোমাই যোৱাৰ পাছৰ পৰাই ডাঙৰ প্লেয়াৰ্ছে সেলিং কৰিবলৈ আৰম্ভ কৰিব কাৰণ সেই তলৰ লিকুইডিটি খিনি প্ৰাইজক লবলৈ যাব মানে প্ৰাইসটো সেই তেতিয়া সব ৰিটেইল ট্ৰেডাৰ্ছ খিনি এসএল হিট হ'ব কিন্তু যোনে এই কনসেপ্ট খিনি জানে তাহতি মানে ডাঙৰ ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছৰ যেটো ডাইৰেকশন হ'ব সেই ডাইৰেকশনটোত আমি আগপাই বহি থাকিম মানে তেনেকুৱা নিচিনা বস্তুটো হ'ব মানে কথা এটা সুধিছো হা সাপোজ এটো লাহে লাহে তোমাৰ ডাঙৰ ইনষ্টিটিউচন প্লেয়াৰ ওয়েটো গম পাইছে যে আইসিটি কনসেপ্টটো ৰিটেইল ট্ৰেডাৰলে আহি আছে হা আইসিটি কনসেপ্ট মই বুজাব পৰা মানুহ লাইফত এজনে লগ পালো মই বহুত কিজন মানুহৰ ওচৰলৈ গলো ইউটিউবে বিচাৰিলো কিবা কৰিলো নাই কতোৱে এই কনসেপ্টখিনি মই কতো দেখিবলৈ পোৱা নাই সবে একদম সিম্পল বেসিকটো দেখুৱাই থাকে ধৰি লওক অৰ্ডাৰ ব্লক হৈ গল ফেয়াৰ ভ্যালু গেপ হৈ গল সেই তেনেকুৱা একদম সিম্পল কেইটামান বস্তু হেৰি কৰি থাকে কাৰণ আইসিটি কনসেপ্টৰ ভিতৰত আছে আপোনালোকৰ প্ৰাইজ এণ্ড টাইম থিয়ৰী ডিলিং ৰেঞ্জ ইবডা বুলি এটা এলগৰিথম থাকে যিটোত চেন্ট্ৰেল বেংকছ খিনি পইচাটো মাৰ্কেটত ঘূৰে সেই বস্তুখিনি গোটেই বস্তুখিনি কনফিউজিং মানে আৰু বহুত গম পাইছে ম্যাক্সিমাম বহুত মানুহে মানে যিখিনি মানুহে এই কনসেপ্ট খিনি কথা গম পাইছে সেই মানুহখিনিয়ে বহুত কম মানে এই কনসেপ্ট খিনি কথা জনা মানুহৰ পাৰ্চেন্টেজ বহুত বেছিয়ে কম মানে বহুত কম মানুহেহে এই কনসেপ্ট খিনি কথা গম পাইছে কিন্তু মই আপোনালোকক এটা বস্তু শিকাম হেতু হৈছে লিকুইডিটি আৰু মাৰ্কেটত টেকনিক্যাল এনালাইসিস কাম কৰা নাই কাইলে এই বস্তুটো মই এসএমসি আইসিটি যেটো কনসেপ্ট এই কনসেপ্টটো হৈছে টোটালি এটা লিকুইডিটিৰ ওপৰত বেস কৰা এটা কনসেপ্ট মানে এই গোটেই কনসেপ্টটো চলেই লিকুইডিটিৰ ওপৰত মানে সো মাৰ্কেটত লিকুইডিটি যদি শেষ হ'বলৈ হয় মাৰ্কেটত প্ৰাইজৰ মোমেন্টাম নাইকিয়া হৈ যাব মানে আৰু মাৰ্কেটত লিকুইডিটি কেতিয়াও শেষ নহয় আৰু আপোনালোকৰ যিখিনি সেটআপ হ'ব সেইখিনি লিকুইডিটি সেটআপ হ'ব মাৰ্কেটত টেকনিক্যাল এনালাইসিস চেঞ্জ হ'ব পাৰে বা বেলেগ কিবা চেঞ্জ হ'ব পাৰে কিন্তু মাৰ্কেটত যেটো লিকুইডিটি কনসেপ্ট বা যেটো লিকুইডিটি সেই লিকুইডিটি মাৰ্কেটত কেতিয়াও চেঞ্জ নহয় মানে কাৰণ মাৰ্কেটত লিকুইডিটি নাইকিয়া হ'বলৈ হলে মাৰ্কেটত মোমেন্টাম নাইকিয়া হৈ যাব কাৰণ মাৰ্কেটত ডাঙৰ প্লেয়াৰ্ছে প্ৰাইসটা কেলে মুভ কৰাব তাহাঁতি প্ৰাইজ এটা ওপৰলে বা তললে মুভ কৰালে তাহাঁতৰ প্ৰফিট নহয় তাহাঁতৰ প্ৰফিট যেতিয়া হ'ব যেতিয়া ম্যাক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছৰ এসএল হিট হ'ব
তেতিয়াহে ডাঙৰ টাইম ফ্ৰেম তেতিয়াহে ডাঙৰ যিখিনি ইনষ্টিটিউচনেল ট্ৰেডাৰ আছে তাহাঁতৰ প্ৰফিট তেতিয়াহে হ'ব যেতিয়া আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰবোৰৰ এছএল হিট হ'ব মানে। আৰু মাৰ্কেটত যদি লিকুইডিটি নাইকিয়া হৈ যাবলৈ হয় মাৰ্কেটে নাইকিয়া হৈ যাব। বস্তুটো বুজি পালেনে? হয়, তেনেকুৱা কথা। আৰু কাৰোবাৰ কিবা কোৱেশ্চন আছিলে? কথা এটা সুধো। হেল্ল', হয় কওক। এই যদি কোনোবা এজন নতুন ট্ৰেডাৰৰ কাৰণে মানে কোনোবা এজন নতুন ট্ৰেডাৰ যদি থাকে তেওঁলোকে যদি ইণ্ডিয়ান মাৰ্কেটখন নাজানে তেতিয়া ফৰেক্স মাৰ্কেটখন জানিবৰ কাৰণে কিবা মানে প্ৰব্লেম হ'ব নে তেনেকুৱা কিবা? একো তেনেকুৱা কথা নাই। মানুহে মানে বস্তুটো কেনেকুৱা হয় টাৰ্মবোৰ অলপ সলনি হ'ব মানে। ধৰি লওক আজি আমি ইণ্ডিয়ান মাৰ্কেটত এটা ইণ্ডেক্স আছে, ধৰি লওক নিফটি 50। নিফটি 50টো এনেকুৱা এটা ইণ্ডেক্স যিটো মানে 50টা কোম্পানীৰ গ্ৰথটোৰ ওপৰত বেছ কৰি এটা ইণ্ডেক্স বনোৱা হৈছে, এটা ইনষ্ট্ৰুমেণ্ট বনোৱা হৈছে য'ত মানুহে ট্ৰেড কৰে। আৰু সেই ইনষ্ট্ৰুমেণ্টটো ধৰি লওক গ্ল'বেল মাৰ্কেটত অকমান বেলেগ এটা টাৰ্মত ক'ব, যেনেকে আমাৰ নিফটি যেনেকে মানে আমাৰ ইণ্ডিয়ান মাৰ্কেটত যেনেকে বেংক নিফটি বা নিফটি 50 আছে তেনেকে মানে ফৰেক্সত কি আছে মানে তেনেকুৱা কি হয়? ফৰেক্সত কাৰেন্সি পেয়াৰ থাকে। কাৰেন্সি পেয়াৰ মানে দুটা কাৰেন্সি থাকে। ধৰি লওক USD হৈ গ'ল বা ইউৰো হৈ গ'ল। ইউৰো আৰু USD দুটা পেয়াৰৰ মানে দুটা কাৰেন্সিৰ এটা পেয়াৰ থাকে। সেই পেয়াৰটোৰ মানে এটা কাৰেন্সিৰ দাম বঢ়াৰ কাৰণে ইটো কাৰেন্সিত কিমান কমিছে, সেই দুটা বস্তুৰ মাজৰ যিটো ডিফাৰেন্স, সেই ডিফাৰেন্সটো কাৰণে বস্তুটো আপ বা ডাউন হৈ থাকে। চাপোজ আজি ইউৰোৰ ভেলুটো বাঢ়ি গ'ল, USD ভেলুটো কমি গ'ল, তেতিয়া মাৰ্কেটত এটা ডাইৰেকশ্যন দিব। চাপোজ আজি মই এনেই জাষ্ট এক্সাম্পল দিছো, আজি চাপোজ ইউৰো দামটো বাঢ়ি গ'ল আৰু USD দামটো কমি গ'ল, মাৰ্কেট চাপোজ চেলিঙত গুচি আহিলে। তেনেকে মাৰ্কেটত যেতিয়া ইউৰোৰ দামটো কমি যাব বা USD দামটো বাঢ়ি যাব তেতিয়া মাৰ্কেটত এটা বাইং আহিব। সেই তেনেকুৱা বস্তু এটা থাকে মানে। যদি কোনোবা এজন নতুন ট্ৰেডাৰে মানে বাই চান্স নিফটি 50 বা বেংক নিফটি ষ্টাডি কৰি আছিলে, ধৰক সেই মানুহজন যদি ফৰেক্সলৈ কনভাৰ্ট হয়, সেই মানুহজনৰ ষ্টাডি কৰিবলৈ কি প্ৰব্লেম হ'ব? মানে ধৰক তেনেকুৱা একো দিগদাৰ নহয়তো? একো প্ৰব্লেম নহয়। মানে এইটো এটা ট্ৰেডিংটো হৈছে এটা আৰ্ট। ট্ৰেডিংটো এটা আৰ্ট হয়, যিটো এটা স্কিল হয় যিটো মানুহে সময়ৰ লগত ডেভেলপ কৰিব পাৰে। কিন্তু ইয়াত এনেকুৱা একো বস্তু নাই যে মানে এইখন মাৰ্কেটত ট্ৰেডিংটো বেলেগ হ'ব, এইখন মাৰ্কেটত ট্ৰেডিংটো বেলেগ হ'ব। কোনোবাই যদি সাঁতুৰিব জানে অসমতো সাঁতুৰিব পাৰিব, আমেৰিকাতো সাঁতুৰিব পাৰিব, মানে তেনেকুৱা কথা। মানে কি মানে বস্তুটো মানে তাৰ বস্তুটোতো একো চেঞ্জ নহয়, সেইখিনিয়ে চেঞ্জ হ'ব। অকমান সৰু সুৰা টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ চেঞ্জ হ'ব। ধৰি লওক ব্ৰকাৰটো সলনি হ'ব, লট চাইজ খিনি সলনি হ'ব। মানে ইয়াত যেনেকে ইণ্ডিয়ান মাৰ্কেটত এক লটত 15টা শ্বেয়াৰ থাকে বা তেনেকুৱা ধৰণৰ মানে থাকে। নতুন ট্ৰেডাৰ খিনিৰ কাৰণে যদি বাই চান্স কোনোবাই ষ্টাডি কৰিছিলে, সেই মানুহখিনি আকৌ তালে চেঞ্জ হ'লে বস্তুবোৰ বৰ বিশেষ চেঞ্জ হৈ নাযায়। বিশেষ চেঞ্জ নহয়, নামবোৰহে সলনি হৈ যাব পাৰে, বস্তুখিনি একেই থাকিব। ধৰি লওক মানে আজি মই ইণ্ডিয়াত ট্ৰেডিং কৰিবলৈ হলে জিৰ'ধা বা গ্ৰ' বা ধন তেনেকুৱা নিচিনা ব্ৰকাৰ এটা ওচৰত মই মোৰ ডিমেট একাউণ্টটো খুলিলো। তেনেকে বাহিৰত কৰিবলৈ হলে মই এক্সনেছ বা ফ্ৰনিক্স এফএক্স বুলি আছে, তেনেকুৱা বাহিৰৰ যিখিনি ফৰেন এক্সচেঞ্জৰ ব্ৰকাৰ সেইখিনিত মই মোৰ ডিমেট একাউণ্টটো খুলিব লাগিব আৰু মই সেই ডিমেট একাউণ্টটোৰ পৰা ট্ৰেড কৰিব লাগিব। আৰু ট্ৰেড কৰা মানে জাষ্ট এপবোৰ বেলেগ আৰু জাষ্ট তাৰ টাৰ্মছবোৰ বেলেগ, কিন্তু প্ৰাইজ এটা ওপৰলৈ যাব। যিকোনো লাগিলে ইণ্ডিয়ান মাৰ্কেটে হওক বা গ্ল'বেল মাৰ্কেটে হওক বা বেলেগ যিকোনো মাৰ্কেটে নহওক, প্ৰাইজ এটা ওপৰলৈ যাব নে প্ৰাইজটো তললৈ যাব, সেইটো জানিবলৈ হলে আমি কিছুমান কনচেপ্ট পঢ়িব লাগিব। আৰু সেই কনচেপ্টখিনি ইণ্ডিয়ান মাৰ্কেটতো কাম কৰিব, ফৰেক্স মাৰ্কেটতো কাম কৰিব, ক্ৰিপ্ট' মাৰ্কেটতো কাম কৰিব। যিমান মাৰ্কেট আছে চবতে কাম কৰিব। মানে বোলে অকল ইণ্ডিয়ান মাৰ্কেটতহে কাম কৰিব তেনেকুৱা নহয়। মই আপোনালোকক এটা এক্সাম্পল দেখাই দিছো। এইখনতো কমডিটি মাৰ্কেট গ'ল্ড হৈ গ'ল। মই আপোনালোকক বেংক নিফটিলে লৈ আহিছো, ঠিক আছে?
মই যিটো ধৰি লওক ইয়াত থকা কিছুমান এনেকুৱাও কনচেপ্ট আছে যিখিনি হৈ গ'ল লিকুইডিটি বা ভলিউম ইমবেলেঞ্চ বুলি কয়। এই পজিশ্যনটো দেখিছে নাই? যিটো পজিশ্যন আছে এই গোটেই পজিশ্যনটোত অকল উইক আছে, এনেকুৱা উইক আছে, এনেকুৱা এইবোৰ উইক, কিন্তু বডি নাই। এই গোটেই পজিশ্যনটোত বডি নাই, দেখিছে না? সেই পজিশ্যনটোত যদি মই মোৰ যিডাল অকমান দেৰি আগতে কমডিটিত দেখাইছিলো মিন থ্ৰেচল, সেই মিন থ্ৰেচলটো যদি মই ইয়াৰ পৰা মাৰো, ইয়াৰ পৰা এই ভলিউম ইমবেলেঞ্চটো যদি মাৰো, মোৰ এটা এন্ট্ৰি বনিব ইয়াত, এটা এন্ট্ৰি বনিব মোৰ ইয়াত, আৰু মোৰ এটা ছেকেণ্ড এন্ট্ৰি বনিব যদি মই আকৌ বিচাৰো এইটো। সাপোজ মই অকণ ভালকে দেখাইছো হা। মোৰ ফাৰ্ষ্ট এন্ট্ৰিটো এই যেতিয়া এই যিটো ভলিউম ইমবেলেঞ্চ বুলি কয়, এইটো ICT SNCৰ কনচেপ্টৰ মতে এইটো ভলিউম ইমবেলেঞ্চ বুলি কয়, য'ত বডি নাথাকে, অকল উইকহে থাকে। তাৰ যেতিয়া 50%ত হ'ব আহিব প্ৰাইচটো, তাত আমাৰ এন্ট্ৰি হ'ব ইয়াত এন্ট্ৰি হ'ব। এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো এটা আমি এন্ট্ৰি ললো, ঠিক আছে। তাৰ পৰা যেতিয়া প্ৰাইচটো ওপৰলৈ গৈ আকৌ ৰিটাৰ্ণ ইয়াৰ পৰা প্ৰাইচটো এনেকে তললৈ ঘূৰি আহিছে, সেইটো সময়ত আমি ৰিজেকশ্যন ব্লকত ললো। অকমান দেৰি আগতে যিটো দেখাইছিলো ৰিজেকশ্যন ব্লক, এইটো ৰিজেকশ্যন ব্লকৰ পুৰা 50%ত এইটো আমাৰ এন্ট্ৰি হ'ব। ইয়াত আমাৰ SL থাকিব আৰু লিকুইডিটি মতে হায়েষ্ট পইণ্ট এইটো আমাৰ টাৰ্গেট, কিন্তু এইটো আমাৰ টাৰ্গেট, এইটো 1:15 দেখিছা। এই টেকনিকেল এনালাইচিছত মই আজিলৈকে দেখা নাই 1:5 ওপৰত দেখাই নাই। চাপোজ কেতিয়াবা প্ৰিমিয়াম স্পাইকৰ কাৰণে গুচিও যাব পাৰে, কিন্তু সেইটো কেলকুলেটেড নহয়। কিন্তু এই বস্তুটো কেলকুলেটেড, মানে ষ্টপ লছ চাপোজ 1:15 বুলিয়ে ধৰিছো। যেনিবা চাপোজ মোৰ SL গ'লে মোৰ 10 টকা যাব, আহিলে মোৰ 150 টকা আহিব। মই 10 দিন হাৰিলেও এদিন যদি মই প্ৰফিট কৰি দিওঁ, মোৰ গোটেই লছখিনি উঠি গুচি আহিব। 10 দিনটো লছ নহয়, মই এনে জাষ্ট এক্সাম্পল এটা দিবলৈহে মই বস্তুটো কৈছো। এই যিখিনি কনচেপ্ট আছে, এই কনচেপ্ট খিনিত আমি না কিবা কেণ্ডেল ষ্টিক কনফাৰ্মেশ্যনৰ কাৰণে ল'ব লাগে, বা না কিবা তেনেকুৱা বেলেগ কনফাৰ্মেশ্যনৰ কাৰণে ল'ব লাগে। আমাৰ কনচেপ্টৰ মতে যিকেইটা জোন বনাইছে, সেই জোনটোত যেতিয়া সোমাব লগালগ আমাৰ এন্ট্ৰি হ'ব, তেতিয়াহে আমাৰ ষ্টপ লছটো একদম সৰু হ'ব। কাৰণ আজি যদি মই কিবা কনফাৰ্মেশ্যন বা কেণ্ডেল ষ্টিক কনফাৰ্মেশ্যন বা তেনেকুৱা কিবা কাৰণে যদি মই যাওঁ, মোৰ SLটো বহুত ডাঙৰ হৈ যাব। কাৰণ মই এই পইণ্টটোতে যেনিবা মই এইটো পইণ্ট, এই পইণ্টটোতে যেনিবা মই কৰিলো, এই পইণ্টটোলৈ আহিলে, এই পইণ্টটোৰ পৰা গৈ ইয়াত কেণ্ডেল ক্ল'জ কৰিব। মোৰ যদি এন্ট্ৰিটো ইয়াত হ'বলৈ হয়, চাপোজ মই ইয়াতকৈ সৰু টাইম ফ্ৰেমলৈ লৈ আহিছো, ঠিক আছে, 15 মিনিটলৈকে গুচি আহিছো। 15 মিনিটত গ'লেও বা 5 মিনিটত গ'লেও, 5 মিনিটত গ'লেও এই জোনটোৰ পৰা ঘূৰি আহি কেণ্ডেলডাল ক্ল'জ কৰালে যদি মই ইয়ালৈ ৰৈ থাকো, মোৰ SLটো অট'মেটিক ডাঙৰ হৈ যাব। কিন্তু কিছুমান এই কনচেপ্টৰ মতে যিখিনি জোন আহিব, সেই জোনটোত যেতিয়া প্ৰাইচটো আহিব, আমাৰ ডাইৰেক্ট সেই প্ৰাইচটোতে এন্ট্ৰি হ'ব। চাপোজ এইটো আৰু এইটো SL সৰুকে, আৰু এইটো টাৰ্গেট। কিন্তু ইণ্ডিয়ান মাৰ্কেটত এই টাৰ্গেটটো ধৰিব পৰাটো পচিবল নহয়, কাৰণ ইণ্ডিয়ান মাৰ্কেটত থাকিব এক্সপাইৰী, ইণ্ডিয়ান মাৰ্কেটত থাকিব প্ৰিমিয়াম ডিকে। ইয়াৰ পৰা যদি প্ৰাইচ গৈ পেলাই চাৰ্টত যেনিবা মেইন যিটো স্পট চাৰ্ট হয়, সেই চাপোজ এইখন যেনেকে বেংক নিফটি ইণ্ডেক্স বুলি এনেকে ওলাই আছে, ইয়াত যদি মই প্ৰাইচটো বাই কৰি পেলাই যদি মই ইয়ালৈকে হোল্ড কৰোংগে, মোৰ মানে এই পইণ্টত হয়তো চাপোজ ইমান মানতে মোৰ যেনিবা এক্সপাইৰী আছে, মই যেনিবা ইয়াতে কিনি থৈ দিলো, এইডোখৰত মোৰ বস্তুটো 0 হৈ গুচি যাব।
এই পইণ্টত এক্সপায়াৰী আহিব যেতিয়া প্ৰিমিয়াম ডিকে হৈ মেলি লাষ্টত গৈ এক্সপায়াৰীটো যেতিয়া কণ্ট্ৰেক্টটো শেষ হ'ব মোৰ পইচাটো এইডোখৰত জিৰ' হৈ গুচি যাব যদিও মই ইয়াত কিনিছিলোঁ মানে কিন্তু ফৰেক্সত সেই বস্তুটো নাথাকে মানে ফৰেক্সত মই ইয়াত কিনি ইয়ালৈকে নালাগে মই ইয়ালৈকেও হোল্ড কৰি দিব পাৰিম লাগিলে সেইটো এবছৰ হওক 2 বছৰ হওক মোৰ বস্তুটো কেতিয়াও জিৰ' হৈ নাযায় আনলেছ এণ্ড আনটিল মোৰ এই প্ৰাইচটোতকে এই বস্তুটো আহি পেলাই মানে ধৰি লওক কেণ্ডেলষ্টিক পেটাৰ্ণৰ এই যিটো প্ৰাইচ এই প্ৰাইচটো আহি যেতিয়ালৈকে মোৰ এণ্ট্ৰি প্ৰাইচটোতকে তললে নাহে তেতিয়ালৈকে মোৰ বস্তুটো জিৰ' নহয় কেতিয়াও সিমানখিনিয়ে ডিফাৰেঞ্চ ইণ্ডিয়ান আৰু ফৰেক্সৰ মাজত মানে এইখিনি চব মানে সাপোজ আমি যদি কোনোবা এটা ষ্টক 100 টকাত কিনিলো সাপোজ সেইটো ইণ্ডিয়ান মাৰ্কেটত যদি আমি 100 টকাত কিনো সেইটো যদি ফৰেক্সত কিনো 100 টকাত সেম বস্তুটোৱে তেতিয়াহ'লে ইণ্ডিয়ান মাৰ্কেটত কিনা বস্তুটো যেতিয়া আমি 100 টকাত কিনি মেলি ৰাতিপুৱা 9:30 বজাত কিনিম তেতিয়া আপুনি ধৰক 3:30 বজাৰ ভিতৰত যদি সেই বস্তুটো এক্সপায়াৰীটো আহি যাব তো সেইটো শিডিউলৰ ভিতৰত যদি আমি সেইটো বাই কৰি সেল নকৰো বা সেল কৰি বাই নকৰো সেইটো অৱস্থাত সেইটো মানে আপোনাৰ ধৰক এক্সপায়াৰীটো আহি যোৱাৰ লগে লগে আমি সেইটো অলৰেডি লছ কৰিম বা প্ৰফিট কৰিম কিন্তু ফৰেক্স মাৰ্কেটত সেইটো আপোনাৰ সেই ডিউৰেশ্যনটো আমাৰ ওচৰত নাথাকে মানে আমাৰ ফৰেক্স মাৰ্কেটত এটা বস্তু হয় মানে ইয়াত ইণ্ডিয়ান মাৰ্কেটত এটা বস্তু হয় যে ইণ্ডিয়ান মাৰ্কেটত স্পট চাৰ্টত যদি বস্তুটো ওপৰলৈও গৈ আছে নে কিন্তু আমি যিটো ষ্ট্ৰাইক প্ৰাইচ কিনিম মানে যিটো বস্তু কিনিম সেই ষ্ট্ৰাইক প্ৰাইচটোৰ যদি প্ৰিমিয়ামটো সাপোজ মই ষ্ট্ৰাইক প্ৰাইচটো 100 টকাত কিনিলো ইয়াত স্পট চাৰ্টত বস্তুটো ওপৰলৈ গৈ আছে কিন্তু মই সেই 100 টকাত কিনা বস্তুটোৰ বোলে প্ৰিমিয়ামটো বহা নাই এইটো গৈ ইয়াৰ পৰা ইয়ালৈকে পাই গ'লেও মোৰ বোলে প্ৰিমিয়াম যদি বহা নাই মোৰ সেই বস্তুটো প্ৰফিট নহ'ব মানে কিন্তু ফৰেক্স মাৰ্কেট বা কমোডিটি মাৰ্কেট যিখন আছে মই যদি ইয়াত কিনিলো এবাৰ যদি বস্তুটো ওপৰলৈ গুচি গ'ল মোৰ প্ৰফিট হ'বই লাগিব মানে কাৰণ ইয়াত একো ডিকে নাই মানে বস্তুটো নাইকিয়া হৈ নাযায় মানে সাপোজ আজি মই এই পইণ্টটোত ইণ্ডিয়ান মাৰ্কেটত সাপোজ এই পইণ্টটোত মই বাই কৰিলো সেই বাই কৰা পইচাটো ইণ্ডিয়ান মাৰ্কেটখনত কেনেকুৱা হয় যে সদায় ৰাতিপুৱা বজাৰত 9:15 যেতিয়া 15 মানে মাৰ্কেট যেতিয়া খোলে মানে মাৰ্কেট যেতিয়া খোলে তেতিয়া মাৰ্কেটত এটা ডাঙৰ পইচা সোমায় আৰু যেতিয়া মাৰ্কেট 3:30 বজাত বন্ধ হয় তাৰ আগে আগে এটা ডাঙৰ পইচা মাৰ্কেটৰ পৰা ওলাই যায়গে সেই যেতিয়া বস্তুটো ওলাই যাবলৈ হয় তাৰ আগত যদি আপুনি বুক নকৰে বস্তুটো আপোনাৰ জিৰ' হৈ গুচি যাব কিন্তু সেই বস্তুটোৱে ফৰেক্স বা কমোডিটিত নহয় কাৰণ সেইটো ফৰেক্সত মানে নাথাকে মানে টোটেলি মানে নাথাকে মানে আমাৰ ইণ্ডিয়ান মাৰ্কেটখন হৈছে $6 ট্ৰিলিয়ন ইণ্ডিয়ান মাৰ্কেটৰ নেটৱৰ্থ হৈছে $6 ট্ৰিলিয়ন সেই তাতে চাবলৈ গ'লে ফৰেক্স মাৰ্কেটৰ যিখন নেটৱৰ্থ হৈছে সেইটো $2,400 ট্ৰিলিয়ন ক'ৰ $6 ট্ৰিলিয়ন ক'ৰ $2,400 ট্ৰিলিয়ন 400 টাইমছ ডাঙৰ মানে যে এইখন মাৰ্কেটত যদি 1 কোটি টকা আছে সেইখন মাৰ্কেটত 2,400 কোটি টকা আছে মানে সেইখন মাৰ্কেটত সেইকাৰণে প্ৰিমিয়াম দিকে নহয় মানে সেই বস্তুটো আমি যিটো কিনিম সেই বস্তুটো জিৰ' হৈ নাযায়গে মানে কিন্তু এখন মাৰ্কেটত যদি আমি কিনি যদি সময়ত নিবিকো আমাৰ বস্তুটো জিৰ' হৈ গুচি যাব যদিও আমি কিনা প্ৰাইজতকে স্পটত যেনিবা বস্তুটো ওপৰত আছে তথাপিও আমাৰ বস্তুটো জিৰ' হৈ গুচি যাব কাৰণ মাৰ্কেটত 3:30 বজাত এটা ডাঙৰ পইচা আকৌ বাহিৰ হৈ গুচি যাব যিটো 9:15 সোমাইছিলে মাৰ্কেটত সেই বস্তুটো ফৰেক্সত নহয় কাৰণ ফৰেক্সৰ 50%তকে বেছি পইচা মানে মাৰ্কেটৰ একেদিনাই বাহিৰ হ'ব নোৱাৰে মানে সেইটো পচিবল নহয় মানে সেইটো কাৰণে আমাৰ ফৰেক্স মাৰ্কেটত কিবা এটা বস্তু কিনিলে আমাৰ ডিকে হৈ গুচি নাযায় মানে বস্তুটো ইমানখিনিয়ে আৰু এটা বস্তু মই অকমান দেৰি আগতে যিখিনি কথা কৈছিলো মই এবাৰ এটা এক্সাম্পল দেখাইছো ঘণ্টালৈকে আহিছো ঠিক আছে মই যিটো কথা কৈছিলো AMD একুমুলেশ্যন মেনুপুলেশ্যন ডিষ্ট্ৰিবিউচন সেই যিটো কথা কৈছিলো সেই বস্তুটো ইণ্ডিয়ান মাৰ্কেটতো কাম কৰে এইটো চব এইটো হৈ গ'ল আমাৰ একুমুলেশ্যন মানে কনচলিডেশ্যন এটা প্ৰাইজ এটা ৰেঞ্জত ফচি আছে মানে এইটো একুমুলেশ্যন বুলি কয় যেতিয়া মাৰ্কেটত প্ৰাইচটো মানে কনচলিডেশ্যন বা সাইডৱেজ মাৰ্কেট হৈ থাকে তেতিয়া প্ৰাইচটো এনেকুৱা হৈ থাকে একেটা ৰেঞ্জৰ ভিতৰতে ঘূৰি থাকে এইডোখৰত মাৰ্কেট ক্লোজ হৈ গ'ল 5 দিনাখন সাপোজ মই এইটো অকমান লাইট কৰি দিছো
হৈ গ'ল তাৰপা পাঁচ এইটো প্ৰাইজে দিলে মেনুপুলেশ্যন লগালগ গেপ ডাউন খোল খালে নেক্সট ডে মৰ্নিং যেতিয়া গেপ ডাউন খোল খালে মাৰ্কেট এইটো হৈ গ'ল মেনুপুলেশ্যন আৰু এইটো হৈ গ'ল এইডোখৰত মাৰ্কেট যেতিয়া খোল খালে এইডোখৰ পৰা মাৰ্কেটে ডিষ্ট্ৰিবিউচন ষ্টাৰ্ট কৰি দিলে ইয়ালৈকে এইটো একুমুলেশ্যন হৈ গ'ল সাইডৱেজ মাৰ্কেট এটা ডাইৰেকশ্যন দি দিলে এইটো মেনুপুলেশ্যন হৈ গ'ল আৰু মেনুপুলেশ্যনত যেতিয়া মানুহখিনি সোমাই গ'ল সেইডোখৰৰ পৰাই ডিষ্ট্ৰিবিউচন ষ্টাৰ্ট হৈ গ'ল আমি এই একুমুলেশ্যন মেনুপুলেশ্যনটো হৈ যাব তেতিয়া আমাৰ ইয়াত এন্ট্ৰি হ'ব আমি অকল ডিষ্ট্ৰিবিউচনখিনিহে ধৰিম যিখিনিত বেংকে কিনিবলৈ ষ্টাৰ্ট কৰিব এই পজিশ্যনটোত বায়াৰ আৰু চেলাৰ আমাৰ নিচিনা ৰিটেইলাৰ এসোপা মানে কিনিছে এসোপা মানে বিকিছে এই পজিশ্যনটোত মানে ডাঙৰ প্লেয়াৰ যিখিনি বিগ প্লেয়াৰ্ছ আছে বা মাৰ্কেট মেকাৰ্ছ বা যিখিনি বেংক চেংক হৈ গ'ল তাহাঁতি এই পইণ্টত পইচা নাই ভৰোৱা সিহঁতি এই পইণ্টত মানুহখিনিক চাই আছে যিখিনি আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ এসোপা মানে বাই কৰিছে এসোপা মানে চেল কৰিছে কোনোফালে যোৱা নাই মাৰ্কেট একেটা জেগাতে মাৰ্কেট ঘূৰি ফুৰিছে এই পইণ্টটোত এটা ডাঙৰ চেলিং আহি গ'ল এই চেলিংটো অহা দেখি গোটেই মানুহখিনি যেতিয়া চেলিঙত সোমালে এই এনেকুৱা এটা পজিশ্যনৰ পৰাই বাইংটো ষ্টাৰ্ট হৈ গ'ল কাৰণ এই পইণ্টটোলৈকে কোনেও ভবা নাছিলে যে যেতিয়া মাৰ্কেট গেপ ডাউন খোল খাইছে সেই পইণ্টটোত কোনেও ভবা নাছিলে যে মাৰ্কেটে ইমান এটা ডাঙৰ ৰিকভাৰী কৰি দিব কাৰণ গেপ ডাউন খোল খাইছে যিহেতু ডাউন চাইড এটা মোমেণ্টাম দিছে মানুহখিনি ডাউন চাইডত বেছি মানে মোমেণ্টামটো দেখি মানুহখিনি ডাউন চাইডত সোমাবলৈ মানে বেছি ইণ্টাৰেষ্টেড চ' যেতিয়া মানুহখিনি মেক্সিমাম ৰিটেইল ট্ৰেডাৰে চেলিং কৰিবলৈ ল'লে বা ইণ্ডিয়ান মাৰ্কেটত যিহেতু পুট বাই কৰিছে অপশ্যন বাইং পুট তললে যালে পুট বাই কৰিব লাগে ওপৰলৈ গ'লে কল বাই কৰিব লাগে যিটো পুট বাই কৰিছে সেই পুট বাই কৰাখিনি এই পইণ্টটোৰ পৰাই যেতিয়া চব মানুহে চেলিং কৰিছে এই পইণ্টটোৰ পৰাই ডাঙৰ ইনষ্টিটিউচনেল যিখিনি ট্ৰেডাৰ্ছ আছে তাহাঁতি এই পইণ্টটোৰ পৰা বাইং কৰিবলৈ লৈছে কাৰণ ইয়াৰ পৰা ইয়ালে প্ৰাইচটো লৈ যোৱাটো ৰিটেইল ট্ৰেডাৰ্ছৰ হাতত নাথাকে এইটো কাম অকল ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছেহে কৰিব পাৰে যাৰ ওচৰত তাহাঁতি নিজেও গম নাপায় কিমান পইচা আছে মানে তাহাঁতে বস্তুটো অকল মেনুপুলেট কৰে তাহাঁতি প্ৰাইজ এটা তললে বা প্ৰাইজ এটা ওপৰলৈ লৈ গ'লে তাহাঁতৰ একো প্ৰফিট বা লছ নহয় তাহাঁতৰ প্ৰফিট হ'ব তেতিয়াহে যেতিয়া এই মাজত সোমাই থকা ৰিটেইল ট্ৰেডাৰ্ছ সোপাই যোন সোপাই কাৰণ যেতিয়া এটা ডাইৰেকশ্যন দি দিলে মাৰ্কেটে মানুহখিনি ইণ্টাৰেষ্টেড হৈ গ'ল যে মানুহখিনিয়ে ভাবিছে এতিয়া মাৰ্কেট তললে যাব যেতিয়া চবেই মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছে যেতিয়া এডোখৰত চেল কৰিবলৈ ষ্টাৰ্ট কৰিলে সেই তেনেকুৱা এটা পইণ্টৰ পৰাই ডাঙৰ ইনষ্টিটিউচনে বাইং কৰিবলৈ ষ্টাৰ্ট কৰিছে বুজি পালেনে হয় পালো বাৰু মানে একচুৱেলি যদি বাই চান্স আমি ইনষ্টিটিউচনেল ট্ৰেডাৰৰ এগেইনষ্টত আমি হয়তো কাম কৰিব লাগিব নহলে আমি ইনষ্টিটিউচনেল ট্ৰেডাৰৰ লগত কাম কৰিব লাগিব আমি ইনষ্টিটিউচনেল ট্ৰেডাৰৰ যদি আমি এগেইনষ্টত কাম কৰিবলৈ যাওঁ আমিয়ে লিকুইডিটি বনি গুচি যাম মানে আমি ইনষ্টিটিউচনেল ট্ৰেডাৰৰ সদায় লগত কাম কৰিব লাগিব ইনষ্টিটিউচনেল ট্ৰেডাৰখিনিৰ যিখিনি কনচেপ্ট তাহাঁতি যিটো কনচেপ্ট ইউজ কৰে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰখিনিক ফচাবলৈ সেই কনচেপ্টটোৱে হৈছে ICT-SMC যিটো কনচেপ্টত এই ডাঙৰ বিগ প্লেয়াৰ্ছখিনিয়ে আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ্ছখিনিক ট্ৰেপ কৰিব বিচাৰে মানে এটা ডাইৰেকশ্যনত ফচাই দিব বিচাৰে তাৰ এগেইনষ্টত মাৰ্কেটখন তাহাঁতি ঠেলি লৈ যায় কাৰণ আমি যদি চেলিং কৰি আছো তেনেকুৱাতে যদি ডাঙৰ বাইং এটা গুচি আহে তেতিয়াতো আমাৰ লছ হৈ যাব ধৰি লও আমি যেনিবা বাইং কৰি আছো গোটেই সোপাই তেনেকুৱা এটা পইণ্টৰ পৰাই বোলে ডাঙৰ চেলিং এটা গুচি আহিলে তেতিয়াতো আমাৰ লছ হৈ গুচি যাব সেয়ে আমাৰ যেতিয়া লছ হ'ব তেতিয়া ডাঙৰ ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছৰ তেতিয়াহে প্ৰফিট হ'ব চ' আমি মেক্সিমাম ৰিটেইলাৰ্ছে যিখিনি কাম কৰি আছে আমি সেইখিনি কাম কৰিলে নহ'ব মানে সেইখিনি বস্তুকে মেক্সিমাম ৰিটেইল ট্ৰেডাৰ্ছে যোনখিনি বস্তু চাই আছে তাহাঁতি যোনখিনি বস্তু এপ্লাই কৰি আছে সেই বস্তুখিনি যদি আমি চাবলৈ যাওঁ বা হেৰি কৰিবলৈ যাওঁ আমি নিজেই লিকুইডিটি বনি যাওঁ আমি মানে সেই 80%ত বা এই 90%ত সোমাই গুচি যাম মানে যোনখিনি মানুহে লছ কৰে কাৰণ মাৰ্কেটত 80 to 90% মানুহে লছেই কৰে 10 to 20% মানুহেহে প্ৰফিট কৰিব পাৰে আৰু সেই মানুহখিনিয়ে এই কনচেপ্টখিনিৰ কথা জানে মানে সেয়াই আৰু কথাখিনি বুজি পাইছানে পাইছো বাৰু হয়
আৰু মানে মই যিটো বস্তু বনাইছো তাত এই গোটেই কনচেপ্টখিনি কথা বহুত ভালকে বহুত ব্ৰডলি বহুত মানে একদম শ্ল' ষ্টেডি প্ৰচেছ এটাত মানে গোটেই বস্তুটো মই প্লেন কৰিছো গোটেই বস্তুটো মই হেৰি কৰিছো একদম বেছিকৰ পৰা ধৰি লওক ABCDৰ পৰা একদম ৰচনা লিখালৈকে গোটেই বস্তুখিনি মই কভাৰ কৰিম সেইকাৰণে মোৰ কোৰ্চটোৰ ডিউৰেশ্যনটো মানে 3 months মানে মই একদম জোৰ জবস্তি কৰি একদম সোনকালে আৰু 1 মাহৰ ভিতৰতো মই আপোনালোকক পঢ়াই দিব পাৰোঁ বা বস্তুখিনি দেখুৱাই দিব পাৰোঁ কিন্তু আপোনালোকৰ তাৰপৰা বেনিফিট হ'ব জানো আপোনালোকে যিমানে বস্তুটো লাহে 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 যাব যিমানে বস্তুটো প্ৰেক্টিচ কৰি বস্তুখিনি নিজৰ যিখিনি কনফিউজন আছে সেই কনফিউজনখিনি যিমানে ক্লিয়াৰ কৰি গৈ থাকিব সিমানে লাহে 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 আপোনালোকৰ একুৰেচিটো বাঢ়ি গৈ থাকিব বস্তুটো বুজি পাইছেনে মই যিখিনি ইয়াত কৈছো বা যিখিনি কথা এতিয়ালৈকে ইমান দিনে মই ক'লো সেইখিনি হৈছে মোৰ গোটেই কোৰ্চটোৰ 5% 95% কোৰ্চটোৰ ভিতৰতহে আছে সেইখিনি বস্তু মানে কাৰণ মই এই বস্তুটো ভাবো মই নিজেও ভাবো কাৰণ মই নিজে বস্তুটো কৰি আছো এই বস্তুটোৰ পৰা ৰিজাল্ট পাই আছো এইটো এটা সঁচাকে এটা ভেলুৱেবল বস্তু এই বস্তুটোৰ ভেলু আছে বুলি মই ভাবো সেইকাৰণে মানে মই গোটেই বস্তুটো এনেকুৱাকে প্লেন কৰি এনেকে এটা কোৰ্চ হিচাপত উলিয়াইছো যাতে যোনখিনি মানুহ সঁচাকে আগ্ৰহ আছে মানে যোনে এই লাইনটোত কিবা এটা কৰিব বিচাৰিছে মানে লাইফত সেইখিনি মানুহ আহিবই সেইখিনি মানুহ মই জানো আহিব আৰু সেই মানুহখিনিকহে মোক লাগে মানে কাৰণ প্ৰথম দিনাখন যিখিনি মানুহ আছিলে আজি এতিয়া লাষ্টলৈকে 12টাহে আছেগে বহুতখিনি মানুহ বাৰু অকণমান তেওঁলোকৰ টাইমিংটোৰ কাৰণে প্ৰব্লেম হ'ল বাৰু তথাপিও 12টা-15টা মানুহে আছেগে হয়তো মেইন কোৰ্চলৈকে 5জন 6জন 7জন 8জন মানহে থাকিবগে খুব বেছি 10জন থাকিবগে কিন্তু মোক সেই 10জনহে লাগে মানে সেই 10জনৰ পৰাই মই গোটেই বস্তুটো আৰম্ভ কৰিব বিচাৰো আৰু সেই 10জনক মই যিটো বস্তু কৰি আছো মই যিটো বস্তু দেখি আছো ৰিজাল্ট পাই আছো সেই বস্তুটোৰ পৰা সেই গোটেই মানুহখিনিও পাৰিব কাৰণ মই পাৰিছো যেতিয়া আপোনালোকেও পাৰিব চবেই পাৰিব মানে আৰু যেতিয়া এই বস্তুটো পাৰিব যেতিয়া এই গোটেই মানুহখিনিয়ে গ্ৰ' কৰিব পাৰিব তেতিয়াহে এই বস্তুটো এটা মানে ৰিয়েল ভেলু পাব মানে সমাজত বা এই গোটেই ট্ৰেডাৰ্ছৰ কমিউনিটি এই গোটেই বস্তুখিনিৰ মাজত এই বস্তুটোৱে তেতিয়াহে এটা ভেলু পাব কাৰণ এই যিখিনি কনচেপ্ট মই মোৰ চাগে কপাল বা লাক ভাল কাৰণে মই সেই মানুহজন লগ পালো যিজন মানুহে মোক গোটেই বস্তুখিনি শিকালে কিন্তু মই সেই মানুহজন লগ পোৱাৰ আগত বহুত জেগাত ঘূৰিলো বহুত জেগাত ইফালে যাওঁ কাৰোবাৰ ওচৰলৈ শিকিবলৈ কিবা এটা ইফালে যাওঁ কাৰোবাৰ ওচৰলৈ শিকিবলৈ কিবা এটা কিন্তু চবেই শিকাব বিচাৰে বা ট্ৰাইও কৰে কিন্তু প্ৰপাৰ বস্তুটো আচলতে নাছিলেই কাৰো ওচৰত আৰু যোনজন মানুহৰ ওচৰত মই এই বস্তুটো পালো মই সেই মানুহজনৰ পৰা সেই বস্তুটো এক্সপেক্ট কৰা নাছিলো যিটো বস্তু সেই মানুহজনে সঁচাকেই দি দিলে মানে আৰু সেই বস্তুটো এটা ভেলুৱেবল বস্তু হয় যিটো মই আমাৰ মানুহখিনিৰ মাজত বিলাব বিচাৰো আৰু সেইটোৱে মোৰ মেইন মটিভ মানে আৰু পাৰক যে মই বিচাৰো যে মোৰ লগতে আপোনালোকে আমি অসমৰ পৰা এটা কমিউনিটি বনাম এটা বহুত ডাঙৰ কমিউনিটি বনাম আৰু এটা বহুত ডাঙৰ ছাকচেছ হ'ব আমাৰ কিন্তু সময় লাগিব কাৰণ মানে শ্ল' ছাকচেছ বিল্ড কেৰেক্টাৰ মানে আপুনি যদি আপোনালোকৰ নিজৰ কেৰেক্টাৰটো বনাব লাগে নিজৰ ট্ৰেডিং মাইণ্ডছেটত নিজৰ ট্ৰেডিং কৰিবলৈ নিজকে যদি এটা ট্ৰেডাৰ বুলি সঁচাকে এটা আজিকালিতো এই 1000-1500-2000 টকা প্ৰফিট কৰিয়ে মানুহে নিজকে ট্ৰেডাৰ বুলি কৈয়ে দিয়ে আৰু তাৰপৰা 2 টকা 1 লাখ 2 লাখ মান টকা চুইয়ে আৰু একদম ক'ব নোৱাৰে আৰু একদম পুৰা ফটো দিব ট্ৰেডাৰ্ছ লাইফ আমুক তামুক কিবা কিন্তু ৰিয়েল গেমটো যোনে খেলি আছে সেইবোৰ বস্তু ক'তো নিদিয়ে সেইবোৰ বস্তু নাপায় ক'তো সেইকাৰণে এই বস্তুটো ইমান ওলোৱা নাই বা এই কনচেপ্টখিনি ইমান ওলোৱা নাই কাৰণ এই কনচেপ্টখিনি পটককে নোলায়ো কাৰণ এই কনচেপ্টখিনি ওলাই যাবলৈ হ'লে ৰিটেইল ট্ৰেডাৰ্ছবোৰক ইনষ্টিটিউচনেল ট্ৰেডাৰ্ছে ফচাব নোৱাৰা হৈ যাব নহয় কিন্তু এই SMC ICT এই কনচেপ্টখিনি এই গোটেইখিনিৰ মাজত বা এই গোটেই কনচেপ্টখিনি লিকুইডিটিৰ লগত যেতিয়া মিক্স কৰি দিব সেই লিকুইডিটিৰ লগত এই কনচেপ্টখিনি মিক্স কৰি দিলে
এই কনচেপ্টৰ সোৱাদটোৱে বেলেগ হৈ গুচি যাব। আৰু এই বস্তুখিনি যোনে জানে বা যোনে অলপ চলপ জানে তেওঁলোকে বুজি পাব এই বস্তুটোৰ ভেলু। যেতিয়া নিজে কৰিব, নিজে দেখিব, এই গোটেই বস্তুখিনি ভালকে বুজি পাব। যেতিয়া ৰিজাল্ট পাব, আজি পৰা এবছৰৰ পিছত চাওক এই বস্তুটোৰ ভেলু কি হয় আপোনালোকে মোক ক'ব। আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছিলে নেকি? মানে টাইমিং খিনি আৰু এইখিনি এবাৰ জনাই দিলে ভাল পাম আৰু কেতিয়াবা কেনেকে টাইমিং খিনি মই আপোনালোকক মই গ্ৰুপত এবাৰ হেৰি এটা দিম, যোনকেইজন ইণ্টাৰেষ্টেড বা যোনকেইজনে বস্তুটো শিকিব বিচাৰে ভালদৰে তেওঁলোকে মানে বস্তুটো কৰি দিলেই হ'ল। মই তেওঁলোকক যোনকেইজনে মানে বস্তুটো ল'ব বিচাৰে বা শিকিব বিচাৰে একচুৱেলি আফটাৰ এইট হলে টাইমটো অকমান সুবিধা হয়, মানে কি ধৰক UCCT লগত মিলাবলৈ অকণ সুবিধা হয়। মোৰ মানে বস্তুটো ধৰি লওক মই প্ৰথম আপোনালোকক 2 মাহ Saturday Sunday পঢ়াম, অকল Saturday Sunday যিখিনি বস্তু দেখাম, যিখিনি বস্তু হেৰি কৰিম, সেই উইকটো সাপোজ এই শনিবাৰে দেওবাৰে আপোনালোকক বস্তুখিনি মই দেখালো, তাৰ পাছৰ উইকটো বস্তুখিনি আপোনালোকে বিচাৰিব, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ বস্তু ট্ৰাই কৰিব, সেই কনচেপ্টখিনি ইউজ কৰিব, সেই কনচেপ্টখিনি ইউজ কৰি বস্তুটো চাবলৈ এবাৰ ট্ৰাই কৰিব। কিন্তু যিকেইজনে মানে বস্তুটো কৰিম বুলি ভাবে, মই নাজানো আপোনালোকে আগতে ক'ত শিকিছিলে, কি শিকিছিলে, কেনেকে শিকিছিলে, কোনে শিকাইছিলে, মই সেইখিনি বস্তু একোৱে নাজানো, কোন ক'পা কেনেকে কি শিকি আহিছিলে। কিন্তু এই বস্তুটো মই যেতিয়া চব বস্তুটো ষ্টাৰ্ট কৰিম, আজিৰ দিনটোলৈকে আপোনালোকে যিমানখিনি বস্তু শিকিছিলে চব বস্তু থৈ আহিব মানে। কাৰণ মই এটা বস্তু শিকাম, আপোনালোকে ইমান দিনৰ পৰা এটা বস্তু চাই আছে বা কিবা এটা বস্তু কৰি আছে, চাই আছে, মানুহৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো বহি যায়। আৰু সেই ছাবকনচিয়াছ মাইণ্ডত যিটো বস্তু আপোনালোকৰ বহি আছে, সেই বস্তুৰ লগত যদি মোৰ কনচেপ্টখিনি মিক্স কৰি পেলাই আপোনালোকৰ বস্তুটো কনফিউজন হৈ যাব। চ' যিখিনি বস্তু প্ৰথম পৰা শিকাম একদম ভালকে থৰলি চাব, ভালকে বস্তুখিনি বুজিবলৈ ট্ৰাই কৰিব। কিবা ডাউট থাকিলে লগালগ মোক ডাইৰেক্ট সুধিব, কাৰণ এনেকেই হ'ব, এনেকে লাইভ ছেশ্যন হ'ব, ডাইৰেক্ট ময়ো আপোনালোকৰ লগত কথা পাতিব পাৰিম, আপুনিও মোৰ লগত কথা পাতিব পাৰিব, তেনেকেই গোটেই বস্তুখিনি হ'ব মানে। সিমানখিনি আৰু কথা। মই আপোনালোকক গোটেই গ্ৰুপত এটা হেৰি মানে চাৰ্ভে এটা দিম, যোনকেইজন মানে আপোনালোক ইণ্টাৰেষ্টেড হয় তেওঁলোকে তাত হেৰি কৰি দিব। মই তেওঁলোকক লৈ এটা লাইভ ক্লাছৰ গ্ৰুপ বনাই যিমান পাৰো সোনকালে, মইতো এই উইকটোৰ Saturday পৰাই ষ্টাৰ্ট কৰাৰ কথা ভাবিছো। চ' যদি চব ঠিকে থাকে হৈ যায়, গোটেই বস্তুটো বনি যায়, গোটেই প্লেনটো, কাৰণ গোটেই চিডিউলখন বনাই আপোনালোকক কেনেকে কোনখিনি, কাৰণ মই বস্তুটো আপোনালোকক এই XYZ পঢ়াই আকৌ তাৰপিছত ABCD আৰম্ভ কৰিলে নহব মানে। ABCDৰ পৰা লাষ্টত XYZ লৈকে গোটেই বস্তুটো এটা লাইনত, এটা থৰ এটা প্ৰচেছত যাব। সেই প্ৰচেছত গলে বস্তুটো আপোনালোকে বুজি পাব মানে। এন্ট্ৰি এক্সিট, ক'ত এন্ট্ৰি হ'ব আপোনালোকৰ, ক'ত এক্সিট হ'ব। মানুহে এন্ট্ৰিটো মাৰি দিয়ে, মানুহে এক্সিট নাজানে ক'ত। কাৰণ যিটো প্ৰপাৰ এক্সিট, সেই এক্সিটলৈকে প্ৰাইচটো যাবই, কিন্তু মানুহবোৰে নাজানে কাৰণে বেলেগ বেলেগ জেগাত কোনোবাই আগতেই লৈ ল'ব প্ৰফিট, কোনোবাই কাৰোবাৰ মানে প্ৰফিটৰ টাৰ্গেট যিটো TP বুলি কয়, টেক প্ৰফিট লগাব পাৰি নহয়, যেনেকে ষ্টপ লছ লগাব পাৰি তেনেকে টেক প্ৰফিটো লগাব পাৰি। সেই পইণ্টটো যেতিয়া পাই যাব, চিষ্টেমে নিজে নিজে প্ৰফিটটো বুক কৰিব। সেই TP লগাব পৰা বা সেই এক্সিটৰ যিটো পইণ্ট, সেই মানুহে সেই পইণ্টবোৰ নাজানে মানে, ক'ত ওলাব, কোনডোখৰলৈকে মাৰ্কেট গৈ অকমান ঘূৰি আহিব, আকৌ সেই পইণ্টবোৰ মানুহে ভালকে নাজানে। চ' মানে মানুহৰ কি হয়, মানে টেক প্ৰফিটটো হিট হোৱা আগে আগে কেতিয়াবা মাৰ্কেট ঘূৰি গুচি আহে, কাৰণ মানুহে নাজানে এক্সিট ক'ত কৰিব লাগে মানে। মই যদি মোৰ 10 টকাত বস্তু এটা কিনি বস্তুটো 100 টকা মোক প্ৰফিট দি আছে, মই 110 টকা প্ৰফিটলৈকে ৰৈ আছো, 110 টকা প্ৰফিট হ'ব বুলি, কাৰণ মই নাজানো 110 টকা হ'বনে নাই, বা এক্সিট মোৰ প্ৰপাৰ এক্সিটৰ একো লজিক নাই মানে মোৰ ওচৰত। চ' মই এই 100 টকা প্ৰফিট হওঁতে নলৈ ভাবি থাকি ৰৈ থাকিম যে 110 টকা হ'লে ওলাই দিম। সেই 100 টকা যিটো প্ৰফিট হৈ আছিলে, সেইটো 110 টকালৈ নগৈ 100 টকাৰ পৰা আকৌ ঘূৰি আহি 10 টকা 20 টকা পাই যাবহি। সেইটো বস্তু আপোনালোকৰ আকৌ ল'বলৈ মন নাযাব। সেইবাৰ আপোনালোকে ভাবিব যে এইবাৰ 100 টকালৈ গ'লে মই প্ৰফিটটো উলিয়াই দিম, তাৰপৰা সেইটো বস্তু 100 টকালৈ নাযাব, উল্টা আপোনালোকৰ ডাইৰেক্ট বস্তুটো লছলৈ গুচি যাব। তেনেকুৱা কিছুমান চাইকলজিকেল বস্তু থাকে। সেই প্ৰপাৰ এন্ট্ৰি আৰু প্ৰপাৰ এক্সিট, সেই বস্তুখিনি মানে এই কনচেপ্টটো যেতিয়া আপোনালোকে ইউজ কৰিব, আপোনালোকৰ কাৰণে বহুত
বহুত বেছিয়ে ইজি হৈ যাব, বহুত বেছিয়ে ইজি হৈ যাব। চ' সেইটোৰ ওপৰত বেছ কৰিয়ে মই এই গোটেই বস্তুটো বনাইছো আপোনালোকৰ কাৰণে। চ' আপোনালোকে জইন কৰিব পাৰিব তাতে গোটেই কোৰ্চৰ পৰা কেনেকে বস্তু আৰম্ভ হ'ব, কি হ'ব, কেনেকে হ'ব, গোটেই বস্তুখিনি কোৰ্চত আছে। আৰু কাৰোবাৰ কিবা আছিলে নেকি? এনিৱান? ঠিক আছে তেনেহ'লে মই গ্ৰুপত এটা ছাৰ্ভে দিম, যিজনৰ মন আছে তেওঁলোকে হেৰি কৰিব। যদি গোটেই বস্তুটো হৈ যায় মই এইটো ছেটাৰডেৰ পৰা ক্লাছ ষ্টাৰ্ট কৰি দিম। ৰাতিয়ে হ'ব ক্লাছ, ছেটাৰডে আৰু ছানডে হ'ব। আৰু নেক্সট উইকৰ মাৰ্কেটৰ যিটো এনালাইচিছ হ'ব সেইটো মই ছানডে ৰাতি এবাৰ আপোনালোকক দেখাই দিম। যিটো এনালাইচিছ মই মোৰ নিজৰ ট্ৰেডখিনিৰ কাৰণে কৰিম, সেই এনালাইচিছটোৱে আপোনালোকক বস্তুটো বুজোৱাৰ পিছত প্ৰতি ছানডে নেক্সট উইকটো কেনেকুৱা হ'ব পাৰে তাৰ এটা এনালাইচিছ আপোনালোকক দিম। আপোনালোকক বস্তুটো দেখুৱাই শিকাই 3 মাহৰ পিছত ক'ব আপোনালোকে কি পালে, মোক 3 মাহৰ পাছতহে ক'ব। আৰু মই গেৰেণ্টি দিছো আপোনালোক কেতিয়াও নিৰাশা নহয়। আপোনালোকে মোক উল্টাই থেংক ইউহে ক'ব যে এই বস্তুটো মই আপোনালোকক দিলো। কাৰণ মই মানে মোৰ যিজন মেণ্টৰ, সেই মেণ্টৰজনৰ নামটো মই মেনশ্যন কৰিম যোনদিনাখন মই নিজে এটা বহুত ভালকে ছাকচেছফুল হৈ যাব পাৰিম। সেইদিনাখন মই মোৰ নিজৰ মেণ্টৰজনৰ নামটো মই ৰিভিল কৰি দিম। আৰু তেওঁ আমাক ক্লাছত এইটোৱে কৈছে যে এই বস্তু যিখিনি দিলো এইখিনি বস্তুৰ বা কোনে শিকালে বা এই বস্তুখিনি ক'ৰবাত মই পালো, সেই কথাটো মোক সেইদিনাখনহে, মোক বুলিয়ে নহয় তেওঁলোকৰ আমাৰ এটা যিটো গ্ৰুপ আছিলে সেই গ্ৰুপটোত মোক কৈছে, মোক বুলিয়ে নহয় চবকে বুলি হেৰি কৰিয়ে কৈছে যে সেইদিনাখনহে মোৰ নামটো ৰিভিল কৰিব আপোনালোকে, যোনদিনাখন আপোনালোক নিজে এই কনচেপ্টখিনি ইউজ কৰি এটা ভাল প্ৰফিটেবল এটা ছাকচেছফুল ট্ৰেডাৰ হ'ব পাৰিব। সেইদিনাখনহে মোৰ নামটো ৰিভিল কৰিব। আৰু যোনদিনাখন হ'ম আৰু মই যদি ভবামতে চব হৈ যায়, এই বছৰৰ ভিতৰতে গোটেই গেমেই চেঞ্জ হৈ গুচি যাব। চ' আজিলৈ ইমানখিনিয়ে আছিলে। চ' মই গ্ৰুপত এটা ছাৰ্ভে দিম, তাত ইণ্টাৰেষ্টেডখিনি জইন কৰিব পাৰিব। বাকী থেংক ইউ, গুড নাইট। Good night. Good night. Good night.